স্বাগতম জনাইছো আৰম্ভ কৰিছো আজিৰ আলোচনা আৰু এক জটিল সময় গুৱাহাটী মহানগৰীত আজিৰ দিনটোত বা কালিৰ পৰা যিবোৰ খবৰ আহিছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যিবোৰ খবৰ আহিছে মুঠেই সুখকৰ নহয় মুঠেই এই বিষয়টোক লৈ এতিয়া ভাত খাবতি বহি থাকিব নোৱাৰাৰ পৰিস্থিতি পাইছেই আৰু ইয়াৰ মাজতে দেখিবলৈ পোৱা গৈছে যে ৰাজ্যত ৰাজনীতি চলিছে কৰোনা ভাইৰাছক লৈ শাসকীয় দলেই হওক বিৰোধীৰ পক্ষৰ পৰা হওক দুই ফালৰ পৰা ৰাজনীতি চলিছে আৰু ৰাজনীতি কিয় চলিছে এনে দুৰ্যোগৰ সময়ত ৰাজনীতিক কিয় অগ্ৰাধিকাৰ দিছে দলে কথা পাতি মোৰ সৈতে উপস্থিত আছে পংকজ বৰবৰাদেৱ আপোনাক মই স্বাগতম জনাইছো সাধাৰণ সম্পাদক প্ৰদেশ কংগ্ৰেছ আৰু মোৰ সৈতে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া আছে মুখপাত্ৰ বিজেপি মই আপোনাকো স্বাগতম জনাইছো আৰু দুইজনৰ পৰা মই জানিম প্ৰথমতে মই পংকজ বৰবৰা ডাঙৰীয়াৰ ওচৰলৈ আহিছো দেখিবলৈ পোৱা গৈছে যে আপোনালোকেও সমগ্ৰ বিষয়টোক লৈ এতিয়া বিজেপিৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ ষ্টেটমেণ্ট দিছে ৰিপুণ বৰাই দিছে বা অন্যান্য নেতৃবৰ্গই দিছে আপোনালোকে এটা ৰাজনীতি এই বিষয়টোক লৈ টানি আনিছে আৰু আপোনালোকে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উপস্থাপন কৰিছে তাৰ ভিতৰত এটা কথা আপোনালোকে কৈছে যে এই কৰোনা ভাইৰাছৰ সমগ্ৰ যি প্ৰক্ৰিয়াটো সেই প্ৰক্ৰিয়াটো স্বচ্ছ নহয় বা স্বচ্ছ নোহোৱাৰ আপোনালোকে এটা ইংগিত দিছে পৰাগমণি যেতিয়া 24 মাৰ্চ তাৰিখে দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লকডাউন ঘোষণা কৰিছিল তেতিয়া কংগ্ৰেছ দলে আমি চৰকাৰলৈ কৰোনা এই সংক্ৰমণ ৰোধ কৰাৰ কাৰণে সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছিলোঁ আৰু আজিও আমি চৰকাৰক গঠনমূলক কামবোৰৰ আমি সহযোগিতা আগবঢ়াই আছোঁ কৰোনা নিৰাময়ৰ ক্ষেত্ৰত কিন্তু চৰকাৰখনে যেতিয়াই তেতিয়া অপৰিকল্পিতভাৱে লকডাউনৰ সৃষ্টি কৰিছে আৰু আজি অসমত যিটো লকডাউন যোৱা সোমবাৰৰ পৰা গুৱাহাটীত যিটো লকডাউন সেইটো সম্পূৰ্ণ অপৰিকল্পিত আজি বজাৰত তেওঁলোকে কোনো নিয়ন্ত্ৰণ কৰা নাই মূল্য বৃদ্ধি হৈছে মানুহৰ আৰু এই যিটো হৈছিল আজি বিভিন্ন দেশত যেতিয়া লকডাউন নকৰাকৈ আজি ভিয়েটনামত দক্ষিণ কোৰিয়াত টাইৱানত এইবিলাক দেশত কৰোনা মহামাৰী ৰোধ কৰিব পাৰিলে ভাৰতে 24 মাৰ্চৰ পিছত প্ৰধানমন্ত্ৰীয়ে কৈছিল আমাক 3 সপ্তাহ বা 20 দিন সময় দিও আমি নিৰাময় কৰিব পাৰিম কিন্তু সকলো ফুটুকাৰ ফেন যেন পৰিণত হৈছে ৰাহুল গান্ধী ডাঙৰীয়াই কৈছে এটা পজ বটন এটা যেতিয়াই এইটো লকডাউন উঠাই দিব তেতিয়াই সংক্ৰমণ বৃদ্ধি হ'ব বুলি কৈছে আৰু সেই কথাই আজি সত্য বুলি প্ৰমাণিত হৈছে আৰু আপুনি আলোচনাৰ পাতনি মেলি কৈছিল যে ৰাজনীতি কৰিছোঁ দেশৰ প্ৰধান বিৰোধী ৰাজনৈতিক দল হিচাপে আমাৰ এইটো দায়িত্ব আৰু কৰ্তব্যত পৰে যে দেশৰ জনসাধাৰণ যেতিয়া সমস্যাৰ সন্মুখীন হৈছে কৰোনা লৈ তেতিয়া আমি মাত মতাটো আৰু চৰকাৰক তাৰ সঠিক পথ দেখুৱাবলৈ চেষ্টা কৰাটো কোনো অপৰাধ হ'ব নোৱাৰে আৰু এইটো ৰাজনীতি কেতিয়াও হ'ব নোৱাৰে দেশৰ দৰিদ্ৰ শ্ৰমিকসকল যিসকল বিভিন্ন প্ৰান্তৰ পৰা আহিছিল তেখেতসকলে চৰকাৰে কোনো ব্যৱস্থা কৰা নাই আমি সকলোৱে দেখিছিলোঁ আৰম্ভ হওঁতে শ কিলোমিটাৰ খোজকাঢ়ি আহিছে অনাহাৰে ক'ৰবাত খাব নাপায় মৰা কুকুৰৰ মাংস ভক্ষণ কৰিব লগা এটা পৰিস্থিতি উদ্ভৱ হৈছিল যেতিয়া কংগ্ৰেছ সভাৰ নেত্ৰী সোনিয়া গান্ধী ডাঙৰীয়াই ক'লে যে আমি যদি চৰকাৰে নিদিয়ে তেখেতসকলৰ অহা যোৱাৰ খৰচ আমি বহন কৰিম তাৰপিছত চৰকাৰে অলপ ব্যৱস্থা কৰিবলৈ গ'ল আৰু এতিয়া সেইটো কি ধৰণৰ ব্যৱস্থা আমি সকলোৱে জানো অসমতো চৰকাৰে এতিয়া ৰাজনীতি কৰিছে মাস্কৰ পৰা আৰম্ভ কৰি যিকোনো ৰাজনীতি আৰম্ভ কৰিছে তেখেতসকলৰ কাৰণে কোৱাৰেণ্টাইনৰ কোনো ব্যৱস্থা নাই মন্ত্ৰী হ'লে তেখেতসকলে কোৱাৰেণ্টাইন নকৰাকৈ ঘূৰি ফুৰিব পাৰে তেখেতসকলে মিটিং মাটাং কৰি ফুৰিছে আৰু বাকী আজি সামাজিক সংগঠনসমূহে কোনো কথা ক'ব নোৱাৰে চৰকাৰৰ বিৰুদ্ধে কোনোবাই কথা ক'বলৈ গ'লেই কৰোনা সংক্ৰান্ত গোচৰ জাপি দিয়াৰ কৰিছে আৰু এয়া শাসনাধীশ দলে কৰোনালৈ ৰাজনীতি কৰিছে কৰোনাৰ মহামাৰীৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত তেখেতসকলে কোনো ভূমিকা গ্ৰহণ কৰিব পৰা নাই আৰু যোৱা দেওবাৰৰ পৰা লকডাউন কৰাৰ পিছত সোমবাৰৰ দিনাখন গুৱাহাটীত গোটেই অসমত প্ৰায় 400মান সংক্ৰমিত হৈছে গুৱাহাটীত 172জন সংক্ৰমিত হৈছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে এইবাৰ নোৱাৰিলে আমি নোৱাৰিম আৰু তেখেতে কঠোৰতা দমন কৰাৰ কথা কৈছে মানুহ আহিলে পুলিচ লগাই দিয়াৰ কথা কৈছে এইবিলাক কথাই মানুহক মাজক আজি হতাশগ্ৰস্ত কৰিছে মানুহৰ মাজত আজি খুব উজৰি পৰিছে বস্তু চোৱা হঠাৎ লকডাউন কৰাৰ পিছত যেতিয়াৰ পৰা আজি 60-70 দিন লকডাউন চলি আছে শ্ৰমিকসকল যিসকলে দৈনিক উপাৰ্জন কৰি খায় আমি যেতিয়া সন্ধিয়া আপুনি দেখিব পৰাগমন্দিয়ে যেতিয়া ঘৰলৈ যি দৈনিক হাজিৰা কৰা মানুহসমূহে লোকবিলাকে 2টা কণী 2টা আলু লৈ যায় সেই মানুহখিনিক ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে 14 দিনৰ ৰেচন গোটাই ল'বলৈ আহ্বান জনাইছে আপোনাৰ পৰা ল'ম বাকীখিনি পবিত্ৰ মাৰ্ঘেৰিটা এটা কথা ঠিক যে হুৰমুৰকৈ লকডাউন দিছে আজি সৰ্বজিত শ্ৰমিকৰ যিটো সমস্যা সেই কথাটো আচলতে চৰকাৰে চিন্তাই কৰা নাছিল লকডাউন 1 প্ৰথম পৰ্যায়ত গুৱাহাটীত মানুহখিনি বাহিৰলৈ গুচি গৈছে গাঁৱলৈ গুচি গৈছে উদ্বিগ্নতা বাঢ়িছে এই কথাটো চিন্তা কৰা নাছিল আৰু লকডাউনৰ ফলত বেপাৰ বাণিজ্য ইত্যাদি কথা আপোনাৰ বন্ধ হৈ পৰিব দাম বাঢ়িব যোগান মন্ত্ৰীয়ে কৈছে যোগান মন্ত্ৰীয়ে হেনো টেলিভিশ্যন চাইহে গম পাইছে অৰ্থাৎ যোগান মন্ত্ৰীকো আস্থাত নোলোৱাকৈ চৰকাৰখনে যদি এনে কাম কৰে তেনেহ'লে বজাৰত জুই লাগিবই আৰু এইবোৰ কথা সাধাৰণ মানুহে তাহাই মধুসূদন দেখিছে সাধাৰণ মানুহৰ সুবিধাজনকভাৱে কামবোৰ কৰাৰ বৰ দৰকাৰ আছিল পবিত্ৰ মাৰ্ঘেৰিটা প্ৰথম কথা হ'ল কংগ্ৰেছ বা বহু সংবাদ মাধ্যমেও আজি কিছুদিনৰ পৰা ৰাজনীতি হৈছে হোৱা নাই ইত্যাদি প্ৰসংগৰে এটা মাৰাত্মক কাম কৰিছে
সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, পীযুষ হাজৰিকাৰ পৰা আদি কৰি চাফাই কৰ্মীজনলৈকে ৮০,০০০ আৰক্ষীৰ পৰা আমাৰ নাৰ্ছগৰাকীলৈকে জিলা প্ৰশাসনৰ মানুহখিনিৰ পৰা বেচৰকাৰী সংস্থালৈকে প্ৰায় 10 লাখমান মানুহে দিনে নিশাই কৰোনা প্ৰতিৰোধ কৰিবৰ বাবে ২৪ ঘণ্টাৰ ভিতৰত ১৮ ঘণ্টা পৰ্যন্ত বা ২০ ঘণ্টা পৰ্যন্ত দিবানিশে কাম কৰি আছে। এই যে কাম কৰি আছে তাৰ নিষ্ঠা আৰু সততাৰ ওপৰত কংগ্ৰেছে পৰোক্ষ বা প্ৰত্যক্ষভাৱে যি সন্দেহৰ সৃষ্টি কৰিছে, সেই বস্তুটোৱে আচলতে আমাক বহু আঘাত দিছে, অসমবাসীকো আঘাত দিছে। কাৰণ অসমৰ এই যিটো কৰোনা যিখিনি ৱাৰিয়ৰ, যিখিনিয়ে কাম কৰিছে, তেওঁলোকৰ সততাৰ নিষ্ঠাৰ ওপৰত অসমবাসী ৩০ লাখ মানুহৰ কোনো সন্দেহ নাই। সন্দেহ আছে নিৰ্দিষ্ট কিছু সংখ্যক ৰাজনৈতিক চিন্তাৰে উদ্বুদ্ধ বিৰোধী। প্ৰথম কথা হ'ল, আমি কংগ্ৰেছক আহ্বান জনাইছোঁ, আপোনালোকে বিজেপিক গালি পাৰিছে, পাৰক, সমালোচনা কৰিছে, বিৰোধী দল হিচাপে আপোনালোকে কৰিছে, কৰক, স্বাধীনতা আছে। কিন্তু এই যে আমাৰ ৮-১০ লাখ মানুহে দিবানিশে কাম কৰিছে, তেওঁলোকৰ যি সততা, তেওঁলোকৰ যি প্ৰচেষ্টা, তেওঁলোকক আপোনালোকে সন্দেহৰ আৱৰ্তলৈ আনি তেওঁলোকৰ যি ৩ মাহ জোৰা যি কষ্ট, সেই কষ্টক আপোনালোকে তাচ্ছিল্য নকৰিব, মোৰ এটা বিনম্ৰ আহ্বান। দ্বিতীয় কথা, যেতিয়া আকস্মিকভাৱে লকডাউন দিয়া হৈছিল আজি ৩ মাহৰ পূৰ্বে, তেতিয়া কোৱা হ'ল কোনো সুবিধা দিয়া নহ'ল। এতিয়া 2 দিন সময় দিয়া হৈছিল, তাৰপিছতো কৈছে এই লকডাউন কিয়। আচলতে লকডাউন কিয় দিয়া হৈছে, এখন চৰকাৰ আৰু সকলো বিশেষজ্ঞ আৰু গ্ৰাছৰুটত যিসকল মানুহে কাম কৰি আছে, চিকিৎসকৰ পৰা আদি কৰি সকলো মানুহৰ লগত এক সন্মিলিত বিজ্ঞানসন্মত চিন্তাধাৰাৰ পিছতহে এই 14 দিনৰ লকডাউনটো দিয়া হৈছে। গতিকে বিজ্ঞানসন্মত এটা প্ৰশ্ন, মই সেইকাৰণে প্ৰশ্নটো এনেকৈ কৰিছিলোঁ, যেতিয়া আপোনাৰ যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে যদি টিভি চাই গম পাইছে, বৰ দুৰ্ভাগ্যজনক কথা। যদি বিশেষজ্ঞক লৈছিলে, যোগান মন্ত্ৰীকনো কিয় নললে? এতিয়া যোগান বিভাগৰ কথালৈ আহোঁ। যোগান বিভাগৰ তেখেতে কৈছে মূল্যবৃদ্ধি হৈছে। মূল্যবৃদ্ধি যি অসংগঠিত কেঁচা শাক পাচলি আৰু তাৰ লগত বিশেষকৈ আছে আলু, কেঁচা সামগ্ৰী আৰু আলু, এইটো সংগঠিত নহয় বুলি সকলোৱে জানে। গণেশগুৰিত কোনোবাই যদি ৩০ টকাত বেচিছে, কাষৰ দিছপুৰত কোনোবা এটা পাচিত কোনোবা এজনে ৫০ টকাতো আলু বিকিছে, কোনোবা এখন দোকানত ৬০ টকাত বিকি দোকান বন্ধ কৰি দিছে। গতিকে অসংগঠিত যি কেঁচা শাক পাচলি, তাৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ নাথাকে বুলি আপোনালোকে জানে। কিন্তু এটা শিক্ষা হৈছে যে নহয়, এইবাৰৰ পৰা ফুটপাথত কিয় নিয়ন্ত্ৰণ নাথাকে? যোগান বিভাগৰ বিষয়াসকল নাকত তেল দি শুই আছে নেকি? যোগান বিভাগৰ বিষয়াসকলক আমি যে ৰাজকোষৰ আমাৰ কৰৰ টকা দিওঁ, তেওঁলোকক নাকত তেল দি শুই থাকিবলৈ ৰাখিছো নেকি? এতিয়া ক'বলৈ দিয়ক। এতিয়া এই যে ২০,০০০ মানুহে ফুটপাথত কোনোবাই ফটককৈ আলু কেজি কোনোবাই লৈছে ২০ টকা, তিয়ঁহ কেজি লৈছে কোনোবা ৮০ টকা, সেই কথাটো নিয়ন্ত্ৰণ কৰাৰ এটা গোটেই ভাৰতবৰ্ষতে আপোনাৰ সেই ফুটপাথত বিকা ভেণ্ডৰসকলৰ দাম নিয়ন্ত্ৰণ কৰাটো আজিলৈকে ভাৰতবৰ্ষত হোৱা নাই। কিন্তু এতিয়া সেইটোৰ প্ৰয়োজন আহি পৰিছে, এই কথা গম পালোঁ। কিন্তু মূল্যবৃদ্ধিৰ কথাটো কেতিয়া মই মানি ল'ম, যদি শিশু খাদ্যৰ দাম যদি ৫০ৰ পৰা ১ টকা বাঢ়িলেহেঁতেন, যদি আপোনাৰ চাউল দাইলৰ পৰা আদি কৰি ঔষধলৈকে যদি বাঢ়িলেহেঁতেন, যদি গাখীৰত বাঢ়িলেহেঁতেন। চাওক, আটাইতকৈ গুৰুত্বপূৰ্ণ যোগান বিভাগৰ প্ৰতিগৰাকী কৰ্মচাৰীক আমি এইটো কথাটো আমি সাধুবাদ দিব লাগিব যে লকডাউনৰ পিছৰ পৰা কিন্তু আপুনি মই আমি সকলোৱে যি আমাৰ প্ৰয়োজনীয় খাদ্য, মই বাকী ৫ কেজি কৈ যে বিনামূলীয়াকৈ পায় সেইখিনি মই কথা পতাই নাই। কিন্তু আজিৰ তাৰিখতে অনুষ্ঠান চাই থকা প্ৰত্যেকৰ ঘৰত অন্তত চাউল, দাইল, শাক পাচলিৰ পৰা আদি কৰি সকলো বস্তুবিলাক যে পাইছে। লকডাউনৰ সময়তো কিন্তু দাইলৰ দাম ২০০ টকা হোৱাগৈ নাই, লকডাউনৰ সময়তো চাউলৰ দাম কিন্তু ১৫০ টকা হোৱাগৈ নাই। যোৱা ৩ মাহে কি ধৰণে কৰিছে মই প্ৰত্যক্ষদৰ্শী। মই এইখিনিতে এটা কথা মোৰ অভিজ্ঞতাৰ পৰা কৈছোঁ। মই কিবা সৌভাগ্য বা সংযোগবশতঃ, বেছি দীঘল নহয় 1 মিনিট, সংযোগবশতঃ মই ডিব্ৰুগড়ৰ এখন সভাত, মুখ্যমন্ত্ৰী মহোদয়ৰ সভা এখনত মই উপস্থিত আছিলোঁ। ডিব্ৰুগড়ৰ সকলো শীৰ্ষস্থানীয় যিসকল হোলচেলাৰ আছে, ষ্টকিষ্ট আছে, সকলোকে মাতিছে। শিশু খাদ্যৰ পৰা, কণীৰ পৰা, চাউল, শাক পাচলি সকলোলৈকে যে আপোনালোকৰ কি কি আছে, কি কি নাই। আমাৰ অসম চৰকাৰৰ মুৰব্বীজনে, যোগান বিভাগৰ বিষয়াসকল বাদেই দিলোঁ, প্ৰত্যেকৰ ষ্টক কিমান আছে, কিমান দিন চলিব, বোলে আমুকত লকডাউন চলি আছে, আমুক ৰাজ্যৰ পৰা আমাৰ আটা অহা নাই বা আমুক কিবা বস্তু ঘেঁহু অহা নাই, তৎক্ষণাৎ ডিচিক অৰ্ডাৰ দিয়া হৈছে, আপুনি ফোন কৰক, অনুৰোধ কৰক সেই ডিচিজনক যাতে মুকলি কৰি থাকে। গতিকে চাওক, এই 2 দিনত আলু বা ভেন্দি বা পিঁয়াজৰ মূল্য বৃদ্ধি হৈছে, মই মানি লৈছোঁ। কিন্তু বিগত 3 মাহ ধৰি এই যে ফুড চেইনটো ক'তো ব্ৰেক হোৱা নাই, আমি কিন্তু খাবলৈ পাইছোঁ, অনাহাৰত কোনো নাই। তাৰ উপৰিও এই 2 দিনত যে গুৱাহাটী মহানগৰত ভেন্দি, জিকা, পটল বা আলুৰ দাম বাঢ়িছে, অনস্বীকাৰ্য। কিন্তু সকলো নিত্য ব্যৱহাৰ্য সামগ্ৰী, যিবিলাক ট্ৰেড লাইচেঞ্চ থকা ব্যৱসায়ী বা যিখিনি আপুনি মই খাওঁ ৰাতিপুৱাৰ পৰা গধূলিলৈকে, শাক পাচলি বাদ দি একো বঢ়া নাই, সেইটো কথাটো ইমান সহজ নহয়। পংকজ বৰবৰুৱা ডাঙৰীয়া, মূল্য বাঢ়িছে, বিশেষকৈ আপুনি যদি যোৱা 3 মাহৰ লকডাউনৰ আগৰ নাই শাক পাচলি নহয়, অন্যান্য খাদ্য সামগ্ৰী আপুনি বেলেগ নালাগে, আপুনি যিবোৰ ব্ৰেণ্ডেড মিল্ক প্ৰডাক্ট আছে আমুলকে ধৰি, তেওঁলোকৰ সামগ্ৰীৰ দাম বাঢ়িছে যোৱা 3 মাহ 4 মাহৰ ভিতৰত। আজি আপুনি যদি চাই মেডিচিনছ, ঔষধবোৰ, আপুনি ঔষধ কোম্পানীবোৰে কিছুমান গুৰুত্বপূৰ্ণ ঔষধৰ দাম বঢ়াই লৈছে আৰু এনেধৰণে সমগ্ৰ বিষয়টো জটিল কৰিছে। আৰু মানুহ মাৰ খাইছে কোনে? সকলোতে তেলৰ দাম
দাম আজি বেছি বাঢ়িছে আপুনি পেট্ৰল ডিজেলৰ কথা আপুনি নিজে জানে আপুনি যদি চাই যে সমগ্ৰ দিশটোত এইটো এনে এটা পৰিস্থিতিৰ সৃষ্টি হৈছে চৰকাৰে বেছিকৈ কৰ দিবলগীয়া হৈছে আনকি অসমত টোল গেটৰো এতিয়া হাহাকাৰ অৱস্থা হৈছে পইচাটো মানুহে দিয়ে আছে বিনিময়ত পাবলগীয়া 5 কেজি চাউল আৰু 1 কেজিৰে নহ'ব বাকীখিনি কামো কৰিব লাগিব বৰবৰা যেতিয়া পেট্ৰলিয়াম সামগ্ৰীৰ মূল্য বৃদ্ধি হ'ব তেতিয়া স্বাভাৱিক কাৰণতেই বাকীবিলাক সামগ্ৰীৰ মূল্য বৃদ্ধি হ'ব তেখেতে কৈছে স্বাস্থ্যমন্ত্ৰীয়ে শাক পাচলিৰ কথা আলু আৰু পিঁয়াজটো মানে খাদ্য আৰু সামগ্ৰিক যোগান বিভাগৰ ভিতৰত পৰে তেওঁলোকে কোনদিনা কৰিছে এতিয়া তেওঁ হয়তো ক'ব যে মানুহ এৰেষ্ট কৰিছে কোনদিনা দেওবাৰৰ দিনা মানে দেওবাৰে এৰেষ্ট কৰিছে অলৰেডি শুকুৰবাৰৰ পৰা যেতিয়া ঘোষণা কৰিছে তাৰ আগত বজাৰত কি হৈছে তেওঁলোকে কোনো লক্ষ্য কৰা নাই মানে মই প্ৰথমতেই কৈছোঁ পৰিকল্পনাবিহীন আৰু আপুনি যিটো কৈছে যে হয়তো পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া বস্তুৰ দাম বঢ়া নাই বুলি হয়তো তেখেতে চৰকাৰৰ প্ৰতিনিধি বা শাসনিষ্ট দলৰ প্ৰতিনিধিৰ কাৰণে হয়তো ক'ব খোজা নাই বা তেখেতে বজাৰলৈ যোৱা নাই আপুনি যিধৰণে কৈছে আজি মেডিচিনৰ দাম বাঢ়িছে প্ৰতি সপ্তাহত যদি আপুনি চাই প্ৰতি সপ্তাহত যোৱা 3-4 মাহ 5 মাহৰ পৰা প্ৰতি সপ্তাহত প্ৰতিটো মেডিচিনৰ দাম 5 টকা 6 টকাকৈ বাঢ়ি গৈ আছে আপুনি বেবী ফুডত বা এইবিলাক যিবিলাক প্ৰডাক্ট মিল্ক প্ৰডাক্টৰ ওপৰত সকলোবোৰ বস্তুৰ দাম বাঢ়িছে বস্তুৰ দাম বঢ়া নাই বস্তুৰ দাম বাঢ়িছে আৰু এই ক্ষেত্ৰত চৰকাৰে কোনো নিয়ন্ত্ৰণ কৰা নাই তেওঁলোকৰ কোনো পৰিকল্পনা দিব লাগে দিছে আজিতো কেৰেলাত হয় বাঢ়িছে আজি কেৰেলাততো লকডাউন তেনেকৈ দিয়া হোৱা নাই তেওঁলোকে পৰিকল্পনা কৰিছে হঠাৎ যিটো লকডাউনৰ দিছে তেওঁ কৈছে মানুহ আৰু স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে আপোনালোকে 12 দিনৰ সামগ্ৰী গোটাই লওক কিন্তু মানুহে 12 দিনৰ সামগ্ৰী গোটাবৰ কাৰণে পইচাটো ক'ত পাব লকডাউনৰ পিছত শ্ৰমিকসকলে এতিয়াও কাম আৰম্ভ কৰিব পৰা নাই বহু শ্ৰমিক গুৱাহাটীৰ ৰাজপথৰ ৰিক্সা ঠেলা এতিয়ালৈকে নাই অলা উবেৰ নাই সেইসকল মানুহৰ হাহাকাৰ অৱস্থা হৈছে ৰিক্সা চালকসকলৰ আজি হাহাকাৰ অৱস্থা হৈছে স্বাভাৱিক কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে কৈছে যে তুগলক মহম্মদ বিন তুগলকৰ নিচিনাই সিদ্ধান্ত দিছে এতিয়া প্ৰথম লকডাউন যেতিয়া আৰম্ভ হৈছিল 24 মাৰ্চ তাৰিখে প্ৰধানমন্ত্ৰী ঘোষণা কৰিল লকডাউন তাৰপিছত দ্বিতীয় লকডাউনৰ আগে কিন্তু তেওঁ প্ৰত্যেকবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ লগত আলোচনা কৰিছে বিৰোধী দলসমূহৰ লগত নিমন্ত্ৰণ তাৰ লগত দুটা ঘটনা হৈছে একেবাৰে কওঁতে সমালোচনা কৰোঁতে আপুনি দুটা কথা ক'ব লাগিব যে চাউল যোগানটো দৰিদ্ৰ লোকসকলক কাৰ্ড থকা আৰু কাৰ্ড নথকা লোকসকলক দিছে আৰু 2000 টকা ইত্যাদি আজি কি কৈছে আৰু আজি এটা ঘটনা কৰিছে যে মানে কেইটামান আপুনি একেবাৰে গোটেই কিন্তু ঘটনাটো হ'ল যে তাৰ মাজত কিছুমান অপৰিকল্পিত কথা আছে যেনেকৈ চাউলৰ কিন্তু কিমানলৈকে পৰাগ মন্ত্ৰী আদিত্য ডাঙৰীয়া আপুনি খবৰ লওক আপোনাৰ কেমেৰামেন পঠা আপুনি জেগাই জেগাই খবৰ লওক বহু BPL বা দুখীয়া মানুহ এতিয়াও সেই চাউল পোৱা নাই এতিয়াও হয়তো 50-60% মানুহে 50% কাৰ্ড নথকা মানে বাকী বহুত মানুহে পোৱা নাই গুৱাহাটীত আমি ঘূৰি থাকোঁ বৰ ঠিক আছে তেখেতে যদি মানি লয় কাইলৈ মোৰ লগত যাব পাৰে মই এনেকুৱা কিছুমান মানুহৰ ওচৰতে তেখেতলৈ লৈ যাম তেওঁলোকে কোনেও পোৱা নাই চৰকাৰৰ এতিয়ালৈকে আৰু আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে নৱেম্বৰলৈকে থাকিব সেইটো ভাল কথা দৰিদ্ৰ মানুহখিনি অকল চাউল দিব অকল চাউলে নচলে কিন্তু পৰিয়াল এটা অকল চাউলখিনিৰে নচলিব বাকীখিনি বস্তুৰো যোগান দিয়ক তেওঁলোকক দাইলৰ যোগান দিয়ক বাকীখিনি সামগ্ৰী দিব ঠিক আছে সেইখিনি দিয়ক কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত আজি আন এটা কথা কৈছে 1 নেশ্যন 1 কাৰ্ড ৰেচন কাৰ্ড নে কি এটা কৈছে যিটো কথা এতিয়ালৈকে সেইখন দেশৰ 17খন ৰাজ্যই গ্ৰহণহে কৰিছে কিন্তু সেই বস্তুটো কেনেকৈ হ'ব সেই বস্তুটো কাৰ্যক্ষম কেনেকৈ কৰিব কোনো সিদ্ধান্ত হোৱা নাই তেওঁ কৈছে আমি কৰিম কেতিয়া কৰিব এইটো ইমপ্লিমেণ্ট হ'লে আজিৰ পৰা 3 মাহ লাগিবই সেইটো এতিয়া অসমত সেইখিনি ৰেডি হোৱাই নাই অসমৰ মানুহ যিখিনি কেৰেলাত আছে সেইখিনি তাত ল'ব কি ধৰণে ল'ব কেনেকৈ ল'ব সেইখিনি সেই কামটো সোনকালে কৰিলে ভাল খৰতকীয়াকৈ কৰিব পাৰিলে ভাল এটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ দিছে এইটো কথা হয় যে 1 নেশ্যন 1 কাৰ্ড ৰেচন কাৰ্ড এইটো কিন্তু সোনকালে ব্যৱস্থা কৰিব লাগে আমি নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী বিত্তমন্ত্ৰী আজিৰ পৰা প্ৰায় 1 মাহ আগত এই কথাটো তেওঁলোকে কৈছিলে কিন্তু কামটো আগবাঢ়িব লাগে আজি প্ৰধানমন্ত্ৰীয়ে কৈছে তৃতীয়বাৰ 3জনে ক'লে পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া এতিয়া কাৰণ চাউলেই মানুহক নালাগে আৰু বহুত বস্তু লাগে এই গুৱাহাটীৰ কথা কৈছোঁ গুৱাহাটী মহানগৰী বা অসমৰ বা ভাৰতৰ অন্য প্ৰান্তত লকডাউনত যে একেবাৰে মসৃণ জীৱন যাত্ৰা একেধৰণে চলিছে বুলি কোৱাটো মূৰ্খামিৰ বাহিৰে একো নহয় সেইটো কথা কোনো নকয় এই শাসকীয় হওক বা বিৰোধী হওক কোনো নকয় গোটেই সমগ্ৰ বিশ্ব কেৱল মোৰ দেশেই নহয় সমগ্ৰ বিশ্ব আজি কিমান অসুবিধাৰ মাজেৰে জীৱন নিৰ্বাহ কৰিছে সেইটো সকলোৱে জানে গতিকে তাত যে একেই ধৰণৰ জীৱন যাত্ৰা হৈছে সেই কথা কোৱাটো এটা বাতুলামি গতিকে তেনেধৰণৰ কথা আমি কোনোৱে নকওঁ কিন্তু যে এখন চৰকাৰ বা সমাজে কেৱল চৰকাৰে নহয় সমাজখনেও যে পৰস্পৰৰ প্ৰতি এটা সহযোগিতাৰ মনোভাৱেৰে সহায় কৰিছে সেই কথাটো অসমতেই আমি দেখিছোঁ এতিয়া অসমতে বিভিন্ন ৰাজনৈতিক দল অৰাজনৈতিক দল চৰকাৰী চাকৰিয়াল সকলোৱে চুবুৰীয়াজনক হয়তো কোনোবা 1 কেজি চাউল পৰ্যন্ত দিছে কিন্তু খুব মৰমৰ আগ্ৰহেৰে গতিকে সমাজ যেতিয়ালৈকে থাকিব চৰকাৰৰ সমান্তৰালভাৱে চৰকাৰৰ সমাজে
সমাজখন আগুৱাই নিব সেইটো নিছে গতিকে আমি এইটো ক'লে নহ'ব যে অনাহাৰে কিন্তু আজিলৈকে সামাজিক সহযোগিতাৰ এটা উৎকৃষ্ট উদাহৰণ অসমবাসীয়ে দাঙি ধৰিছে অসমবাসীয়ে এইটো বিপদৰ সময়ত যোনে সকলোৱে পাৰে যাৰ আধা আছে তেওঁ তাৰ পৰা অলপ দিছে গতিকে আৰু চৰকাৰখনকো সহযোগ কৰিছে চৰকাৰী যি 7-8 লাখ চাকৰিয়াল আছে তেওঁলোকে নিজৰ দৰমহাৰ পইচাৰে স্বাস্থ্যমন্ত্ৰীৰ আহ্বান ক্ৰমে আমি দেখিছোঁ তেওঁলোকে সহযোগ কৰিছে এজন মানুহে 20 ঘৰ 10 ঘৰ পৰিলগ দিছে এইটো আপোনালোকৰ চেনেলতো আমি দেখিছোঁ এতিয়া মূল্যবৃদ্ধি কথাটো যে এনে এটা অভাৱনীয় বিশ্বৰ এনেকুৱা মহামাৰী এটা পৰিৱেশত মূল্যবৃদ্ধি সামান্য হোৱাটো একো ডাঙৰ কথা নহয় এইটো স্বাভাৱিক কিন্তু হয় 20 টকীয়া আলু যদি 100 টকাত বিক্ৰী হয় সেইটো এটা গুৰুত্বপূৰ্ণ কথা সেইটো আমি নুই নকৰোঁ কিন্তু এই যে খাদ্য সামগ্ৰীবিলাকৰ যোগান নিৰৱচ্ছিন্নভাৱে আমি যে পাই আছোঁ আমাৰ ঘৰত যে আজি পাকিস্তান বা বাংলাদেশৰ নিচিনাকৈ যে চাউল দাইলৰ অভাৱ হোৱা নাই আমাৰ যে আহিছে আমি হয়তো 5% মূল্যবৃদ্ধি হ'ব পাৰে কিন্তু আহিছে যে আমি যে খাবলৈ পাই আছোঁ সেই কথাটো অতি গুৰুত্বপূৰ্ণ কিন্তু তাৰ বিপৰীতে আমাৰ চুবুৰীয়া ৰাষ্ট্ৰবিলাকত 300% পৰ্যন্ত দাম বৃদ্ধি হৈছে এতিয়া হ'ল তেলৰ কথা কৈছে তেলৰ কথাটো তেলৰ মূল্যবৃদ্ধি হয়তো এটা আন্তৰ্জাতিক কথা সকলোৱে জানে আন্তৰ্জাতিক নহয় ইয়াত বিজেপি চৰকাৰে আপোনালোকৰ চৰকাৰখনে অত্যাধিক আবকাৰী শুল্ক আৰু অন্যান্য শুল্ক বৃদ্ধি কৰিছে আবকাৰী শুল্ক কিয় দিয়া হৈছে অইল ইকনমিটো আপুনিও জানে সেইটো সকলোৱে জানে এতিয়া কথা হ'ল এইটো কথা আপুনি ক'লেও মই মানি ল'ম কিন্তু কংগ্ৰেছে ক'লে এইকাৰণে নোখোৱায় কংগ্ৰেছৰ দেখিছোঁ আজিৰ তাৰিখত আমাৰ স্থানীয় আমাৰ অসম কংগ্ৰেছে কৈ আছে তেলৰ মূল্যবৃদ্ধি কিয় হৈছে আন্দোলন কৰিছে প্লেকাৰ্ড লৈছে কিন্তু তাৰ বিপৰীতে তেখেতসকলে হয়তো অসমবাসীক এইটো লগে লগে জনাই দিয়া হওক অসমত আমি মূল্যবৃদ্ধি যে হৈছে এডিশ্যনেল টেক্স লগাইছে বেয়া হৈছে কিন্তু তেওঁলোকৰ একেই কংগ্ৰেছে যোৱা 3 মাহত আজি 15 তাৰিখেও ৰাজস্থানত কিন্তু 3বাৰ মূল্যবৃদ্ধি কৰিছে স্থানীয় চৰকাৰে আপুনি এতিয়া গুগল কৰি যদি দৰ্শকে কোনোবাই চাই চাব প্ৰাইচ হাইক ইন ৰাজস্থান প্ৰাইচ হাইক ইন পাঞ্জাবত দুবাৰ বৃদ্ধি কৰিছে সঘনে গতিকে তেওঁলোকে ইয়াত শাসনত নাই বুলি তেলৰ এই স্থানীয় মূল্যবৃদ্ধিৰ কাৰণে আমাৰ চৰকাৰক গালি পাৰিছে কিন্তু এতিয়া গুগল কৰি চাওক বৰডাঙৰি এতিয়াই বা যিকোনো দৰ্শকে চাওক যে তাৰ বিপৰীতে কংগ্ৰেছ শাসিত গোটেইকেইখন ৰাজ্যতে মূল্যবৃদ্ধি হৈছে আৰু লকডাউন অপৰিকল্পিত লকডাউন অপৰিকল্পিত নহয় গোটেই মহামাৰীটো আহিছে অপৰিকল্পিতভাৱে কিন্তু আমি অসমৰ কথা মই ক'ম তাৰ আগতে কৈছোঁ যে তেখেতৰ মহাৰাষ্ট্ৰত কিন্তু আকৌ 31 তাৰিখলৈকে লকডাউন বৃদ্ধি কৰিছে কংগ্ৰেছে মহাৰাষ্ট্ৰত কৰিলে সেইটো খুব পৰিকল্পিত বিৰাট ভাল তাত আমি আপোনাৰ চেনেলতে দেখিছোঁ কেনেকৈ এজনী ছোৱালী বা কেইবাটাও পৰিয়ালে তাত ৰাস্তাত থাকিবলগীয়া হৈছে আমাৰ অসমৰে তাৰ বিপৰীতে আমাৰ 14 দিনৰ পৰিকল্পিত লকডাউনটো তেখেতৰ দৃষ্টিত বেয়া এতিয়া আহিছোঁ অসমৰ কথালৈ অসমৰ যিটো আমাৰ লকডাউনটো বাদ দি মই যিটো অসমৰ সামগ্ৰিক আজিৰ তাৰিখলৈকে যিটো ব্যৱস্থা কোভিড-19 যি ধৰণে আমি যুঁজিছোঁ সেইটো আদৰ্শ হিচাপে বহু ৰাজ্যই লৈছে এইটো এটা এবাৰতো অন্তত কংগ্ৰেছৰ মানুহখিনিয়ে নিজৰ ৰাজ্যখন নিজৰ চৰকাৰখন লাগিলে বিজেপিয়ে হওক এই মানুহখিনি অসমৰ 10 লাখ মানুহক লৈ কোভিড যুদ্ধখিনিলৈ অলপ গৌৰৱ কৰিবলৈ শিকক একো নাই তাৰ বিনিময়ত আমাৰ একো ৰাজনৈতিক লাভালাভ নহয় কৰোণালৈ বিজেপি ৰাজনীতি নকৰে এবাৰ এই মানুহখিনিক লৈ গৌৰৱ কৰক আৰু এটা কথা কৈছোঁ আমাৰ কোভিড-19ত অসমৰ মডেলটো ৰোল মডেল হিচাপে ইতিমধ্যে গণ্য হৈছে আমাৰ চাওক আজিৰ পৰা মাত্ৰ এসপ্তাহৰ আগলৈকে যিমানখিনি আমি পজিটিভ পাইছিলোঁ সকলোবিলাক কোৱাৰেণ্টাইন চেণ্টাৰত থকা বা যিবিলাক ট্ৰেনজিট পইণ্ট আছে ৰেলৱে ষ্টেচন এয়াৰপৰ্ট সেইবিলাকতহে আজিলৈকে পজিটিভবিলাক দেখিছিলোঁ তাৰ বিপৰীতে যেতিয়াই সামাজিক সংক্ৰমণ গুৱাহাটী মহানগৰীত হ'ল তাৰপিছত এই লকডাউনটো একেবাৰে অৱধাৰিত আছিল মনত ৰাখিব আমি আজিৰ তাৰিখতো মাত্ৰ 0.15 বা 0.0% কেজুৱেলিটিৰে আমি আটাইতকৈ সুন্দৰ পৰিস্থিতিত গৌৰৱ কৰক কংগ্ৰেছ হ'ব পাৰে বিজেপি হ'ব পাৰে বাদ দিয়ক পাহৰি যাওক এবাৰ অসমখনক লৈ নিজৰ কোভিড যোদ্ধাখিনি লৈ গৌৰৱ কৰক এটা কথা ঠিক কিন্তু যে স্বাস্থ্যমন্ত্ৰী বা ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী তেওঁলোকে নিজে ঘূৰা পকা কৰি আছে তেওঁলোকৰ এক্টিভিটি আৰু টিমটোক যেনেকৈ লিডাৰশ্বিপ দিছে ঘূৰা পকা শব্দটো মানে ঘূৰা পকা হৈছে ভেৰি কেজুৱেল ৱৰ্ড নট ঘূৰা পকা সেইটো তেখেতৰ দায়িত্ব তেখেতে সেইখিনি ঘূৰা পকা কৰিবই লাগিব আৰে সেইটো তেখেতৰ দায়িত্ব স্বাস্থ্যমন্ত্ৰীজনৰ স্বাস্থ্য ৰাজ্যিক মন্ত্ৰীজনৰ গতিকে দুইজনে যিটো কাম কৰিছে সেইটোক আপুনি প্ৰশংসা কৰিব লাগিব কিন্তু মোৰ কথাটো হ'ল যে একে সময়তে নহয় ঘূৰা পকা আমি চৰকাৰে তেখেতসকলক আমি চৰকাৰখনক বিৰোধী পক্ষ হিচাপে সমৰ্থনো দিছোঁ সহযোগিতাও কৰিছোঁ এই নিৰাময়ৰ ক্ষেত্ৰত কোভিড নিৰাময়ৰ ধন্যবাদ এইখিনি কথা শুনিবলৈ মই আছোঁ কংগ্ৰেছে যে আজি অফিচিয়েলি কৈছে কিন্তু আমি সমালোচনাও কৰিব লাগিব যিখিনি ভুল হৈছে সেইখিনি সমালোচনা আমি কৰিবই লাগিব কোনোবাই তেওঁলোক আজি স্বাস্থ্যমন্ত্ৰী গণতান্ত্ৰিক দেশ এখনত বিৰোধীয়ে সমালোচনা কৰাটো বিৰোধীৰ অধিকাৰ আমাক ৰাইজে 16 চনৰ নিৰ্বাচনত এইটো অধিকাৰ দিছে যে আপোনালোকে বিৰোধী পক্ষ কৰক আৰু চৰকাৰক প্ৰয়োজন সাপেক্ষে সমালোচনা কৰক সমৰ্থন কৰক আমি সেইখিনি কাম সম্পূৰ্ণৰূপে কৰিছোঁ আৰু জনসাধাৰণৰ ক্ষোভ যিখিনি হৈছে সেইখিনি আমি প্ৰধান বিৰোধী দল হিচাপে কৰা আমাৰ এইটো অধিকাৰ বা আমাৰ সেইটো দায়িত্ব বুলি ভাবিছোঁ তেখেতসকলে ঘূৰা পকাৰ কথা কৈছে তেখেতসকলে ৰোল মডেল বুলি কৈছে কিন্তু অলপ দিন আগতে আমি কোৱা নাই নহয়
ভাৰতৰ বেলেগ প্ৰান্ত নাই সংবাদ মাধ্যমে আমি কৈছে আজি ইউএনএ সেইদিনা বাতৰি কাকত আহিছে কেৰালাৰ স্বাস্থ্যমন্ত্ৰীগৰাকীক তেখেতসকলে পুৰস্কৃত কৰিছে আৰু আজি সৰ্বভাৰতীয় বাতৰি কাকতত কেৰালাত কাম ভাল হৈছে কিছুমান কথা এতিয়াও কৈ দিব নোৱাৰে অসমত এতিয়া সিদ্ধান্তটো তেখেতসকলে কৈছে আমাৰ ৰোল মডেল মই ৰোল মডেলৰ কথাটো কৈছো দিল্লীত আমি অলপ দিনলৈকে কেজৰিৱালক আমি সাংঘাতিক প্ৰশংসা কৰি আছিলো কিন্তু আমি যদিও নাযাওঁ তেখেতৰ ৰোল মডেলটো কাৰণে কৈছো কাইলৈ আজি ৰোল মডেল বুলি প্ৰশংসা কৰিছে অসমত যদি কাইলৈ গণসংগ্ৰাম কেৰালাক লৈ কংগ্ৰেছে গৌৰৱ কৰে অসমক লৈ গৌৰৱ কেলে নকৰে আমি গৌৰৱ কেৰালাক লৈ যিটো গৌৰৱ কৰিছে মাত্ৰ আপুনি অসমক লৈ গৌৰৱ কৰক আৰু ভাল কিয় কৰা যিটো ভুল যিখিনি ভুল হৈছে আমি কিয় গৌৰৱ নকৰো যিখিনি ভাল কাম হৈছে নিজৰ মাতৃভূমিক লৈ গৌৰৱ কৰিবলৈ আজিতো কেৰালাত এনে সংক্ৰমিত হোৱা নাই আজি কেৰালাত কেনেকৈ হৈছে আজি অসমত যিটো হৈ গৈছিল আমাৰ নাই বুলি কৈ আছিল আগতে তেখেতৰ ৰোল মডেল বুলি কৈছে কিন্তু সৰ্বভাৰতীয় সমীক্ষাত কিন্তু উৰিষ্যাৰ মুখ্যমন্ত্ৰীয়ে জনপ্ৰিয় মুখ্যমন্ত্ৰী হিচাপে পাইছে অসমে পাইছে ৩,০০০ সমীক্ষাৰ ভিতৰত 58% পাইছে হেৰিয়ে 84% পাইছে ছত্তীশগড়ে দ্বিতীয় পাইছে কিন্তু ৰোল মডেল হলেতো হয়তো যথেষ্টখিনি হয়তো আগত থাকিব লাগিছিল সেইটো কৰোনাৰ নহয় সেইটো কৰোনাৰ নহয় তাৰ মাজত কি হৈছে আমি বেলেগ এটা সময়ত পাতিম আপোনালোকৰ সেইখিনি সময় আজি কিন্তু এইটো তাৰ মাজতে হৈছে অকল ডেভেলপমেণ্ট নাছিল সেইটো তাৰ মাজত কৰোনাও এটা বিষয় আছিল মানুহে কৰোনাটোৰ মাজত কেনেকৈ হৈছে কিন্তু তেখেতে মহাৰাষ্ট্ৰৰ কথা কৈছিল যে অসমৰ মানুহে তাত আছে এইটো প্ৰথম দায়িত্বটো আছিল কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰসমূহৰ লগত সেই সময়ত কোনো আলোচনাই কৰা নাই কেনেকৈ প্ৰৱজিত শ্ৰমিকসকলৰ লগত কথা পাতি কৰিছে এতিয়া আপুনি আকৌ ভাষ্য ওলাইছে যেতিয়া প্ৰথম দিনাখন তেওঁ ভাল কৰিব নোৱাৰা হ'ল শুনক মাৰ্ঘেৰিটা ডাঙৰীয়া মই প্ৰথমতে আপুনি মোৰ কথাখিনি শুনিব বিচৰা নাই মই কৈছোঁ কি প্ৰথম দিনাখন তেওঁ কাৰো লগত যেতিয়া লকডাউন দিলে কাৰো লগত আলোচনা কৰা নাই যেতিয়া প্ৰথম পৰ্যায়ৰ লকডাউনটো যেতিয়া সফল নহ'ল তেখেতে প্ৰথমতে কি কৈছিল 21টা দিন দিয়ক মই মীমাংসা শেষ কৰি দিম কিন্তু 21 দিনত যেতিয়া নহ'ল দ্বিতীয় লকডাউনৰ আগে তেখেতে কথা পাতিছে কিন্তু তাতে তেওঁলোককো লগত জড়িত কৰাই লৈছে মই সেইটোৱে কৈছোঁ প্ৰথমবাৰ লকডাউনত কিন্তু কৰা নাছিল কাকো জনোৱাও নাছিল হঠাৎ ৰাজ্য চৰকাৰসমূহ সি অসমে হওক বা আৰু য'ত অসমে ভাল কাম কৰিছে আমি তাত সমৰ্থন কৰিম কিন্তু অসমত এই লকডাউন যিটো আৰম্ভ কৰিছে তাত ৰাজনীতি হৈছে সেইটো কি ৰাজনীতি আমাৰ ৰাইজে জানিব বিচাৰিব তাত কি হৈছে আৰু কিমান ৰাজনীতি হৈছে কি ৰাজনীতি হৈছে ৰাজনীতি কৰিব লৈছে আজি তেখেতসকলে কি কেন্দ্ৰীয় মন্ত্ৰীয়ে কি কৰিছে ৰামেশ্বৰ তেলী ডাঙৰীয়াই উত্তৰ দিম আপুনি কৈ যাওক দিল্লীৰ পৰা আহি তেওঁ তেতিয়া কিয় হেৰি কৰা নাই আমাৰ সংসদক ভৰাই ৰাখিছে কোৱাৰেণ্টাইনত থাকিব লগা হৈছে তেওঁ কিন্তু কোৱাৰেণ্টাইনত থাকিব লগা হৈছে কেন্দ্ৰীয় মন্ত্ৰী অহাৰ আগে ৰাজ্য স্বাস্থ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত কি কৈছিল যিমানেই ডাঙৰ মানুহ নহওক কিয় কোৱাৰেণ্টাইনত থাকিব লাগিব ৰাজ্য স্বাস্থ্যমন্ত্ৰীয়ে কৈছিল নাই যিমান ডাঙৰ ব্যক্তিয়ে নহওক কোৱাৰেণ্টাইনত থাকিব লাগিব 14 দিন এতিয়া কংগ্ৰেছৰ মানে কিছুমান কথা মই নাজানো তেখেতসকলে কিয় অধ্যয়ন কৰি কয় নে নকৰাকৈ কয় এতিয়া যিখিনি কোভিড প্ৰট'কল SOP বা যিখিনি পলিচি আছে প্ৰত্যেক ৰাজ্যৰ বেলেগ বেলেগ এতিয়া সিদিনাখন তেখেতসকলে এইটো উৎপাত কৰি দিলে যে গৌৰৱ গগৈ ডাঙৰীয়া আৰু অজয় মাকেঞ্জিক মণিপুৰত কোৱাৰেণ্টাইন কৰি দিলে বিজেপি শাসিত ৰাজ্য কিন্তু আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ঘূৰি আহিল কৰ্ণাথ শৰ্মাৰ সৈতে কিয় এটা কথা কলেজীয়া ছাত্ৰ ছাত্ৰীও জানে যে যেতিয়া কোনোবা এজন ব্যক্তি এখন ৰাজ্যলৈ যায় যদিহে তেওঁ ৰিটাৰ্ণ টিকেট বা ঘূৰি অহাৰ ব্যৱস্থা থাকে আৰু যদি তেওঁ গন্তব্যস্থানলৈ যোৱাৰ আগে আগে যদি নিগেটিভ টেষ্টৰ সৈতে যায় তেতিয়া তেখেতসকলক কোৱাৰেণ্টাইন কৰা নহয় কিন্তু গৌৰৱ গগৈ ডাঙৰীয়া ৰাজনীতি কৰিবলৈ গৈছে তেওঁ তাত কোনো ধৰণৰ কাগজ পত্ৰ লৈ যোৱা নাই কোনো নিগেটিভ টেষ্ট নাই তেওঁ কোনো ৰিটাৰ্ণ টিকেট নাই স্বাভাৱিকভাৱে ৰাজ্যখনে তেওঁক সাধাৰণ নাগৰিক হিচাপে কোৱাৰেণ্টাইন কৰিব আৰু এতিয়া আমাৰ শ্ৰীযুত তেলী ডাঙৰীয়াৰ কথালৈ আহিছোঁ তেখেতে সেইটো ভালকৈ জানে কংগ্ৰেছে নিশ্চিতভাৱে জানে যে তেলী ডাঙৰীয়া ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াৰ এগৰাকী কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি ৰূপে বাগজানলৈ আহিছিল আৰু আপোনালোকে জানে যিকোনো ধৰণৰ কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন বিভাগৰ মানুহ যেতিয়া যিকোনো কামত তেওঁ আৰ্মি হ'ব পাৰে ডক্টৰ হ'ব পাৰে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হ'ব পাৰে যদি কোনো ধৰণৰ ইমাৰ্জেঞ্চি কামত আহে তেখেতসকলক কোৱাৰেণ্টাইন কৰা নহয় এইটো এটা সাধাৰণ কথা সকলোৱে জানে নিয়মৰ মাজতে চলিছোঁ তাৰ বিপৰীতে তেখেতসকলে এতিয়া কৈছে যে আমাৰ বৰদলৈ ডাঙৰ কোৱাৰেণ্টাইন কৰিছে আমাৰো যিসকল আহিছে তপন গগৈ ডাঙৰীয়া কুইন ওজা ডাঙৰীয়া প্ৰধান বৰুৱা ডাঙৰীয়া তেওঁলোকে নিয়ম মাফিক কোৱাৰেণ্টাইন কৰা আছে কিন্তু তেওঁলোকে কোৱা নাই যে আমাক কোৱাৰেণ্টাইন নকৰিব এতিয়া তেখেতসকলো এতিয়া তেওঁলোকৰ লিডাৰ এতিয়া প্ৰদ্যুৎ বৰুৱা ডাঙৰীয়া এমাহমান দিল্লীতে থাকিল বাকী জুবিন গাৰ্গ পৰ্যন্ত আহি গুৱাহাটী পালে সেই ৰাজ্যক সেৱা কৰিবলৈ তেওঁলোকৰ ইচ্ছা নাই তেওঁলোকে AC ৰুমত ধুনীয়াকৈ ছেফ জেগাত আছে দিল্লীত এতিয়া তেওঁলোকেতো ক'লে নহ'ব পলিটিক্স হৈছে বুলি তেনেকৈ আপুনি কৈ দিব নোৱাৰিব যিহেতু যাতায়াত ৰাজনীতি মই তেখেতৰ আৰু এটা প্ৰশ্ন উত্তৰ দিবলৈ থাকি গ'ল ৰাজনীতি
এতিয়া আমি ভাবিবলৈ বাধ্য হৈছোঁ সঁচাকৈ ৰাজনীতি হৈছে নেকি, সঁচাকৈ বাওঁপন্থী কংগ্ৰেছ আৰু তেখেতসকলৰ মিত্ৰ দল UDF মিলি কিবা ৰাজনীতি কৰিছে নেকি? এই প্ৰশ্নটো কিন্তু আজি দুদিনৰ পৰা আমাৰ মাজত সৃষ্টি হৈছে। কাৰণ এই গোটেই সমগ্ৰ বিশ্ব যেতিয়া ত্ৰাসিত হৈ আছে, মানুহে কষ্ট কৰিছে, 10 লাখ মানুহে আজি অসমত কষ্ট কৰিছে, কোটি মানুহ কৰিছে, 5 লাখ মানুহে জীৱন হেৰুৱাই দিছে। তাৰপিছত যেতিয়া কোনোবা চিকিৎসকে, মই নামটো পাহৰিছোঁ, চিকিৎসকগৰাকীয়ে যেতিয়া কৈ দিব যে এইবিলাক একো নাই, এইবিলাক কোভিড ছবিড একো নাই, এনেই এইবিলাক ৰাজনীতি হৈছে, সেই কথাটো ছ'চিয়েল মাধ্যমৰ যোগেদি বিৰোধী দলৰ বিখ্যাত লোকে যেতিয়া শ্বেয়াৰ কৰিব, মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিব, মানুহৰ মাজত এই যে সততাৰে আমাৰ মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰীৰ পৰা আদি কৰি চাফাই কৰ্মীগৰাকীলৈ যিখিনি কাম কৰিছে তাৰ মাজত এটা সন্দেহৰ সৃষ্টি কৰিব। এই কামটো সৃষ্টি কৰিছে ছ'চিয়েল মিডিয়া বা অন্যান্য মাধ্যমৰ যোগেদি প্ৰধান বিৰোধী দল কংগ্ৰেছে। এই কথাটো কিন্তু আমাক বৰ দুখ দিছে, কাৰণ তেওঁলোকে বিৰোধী দলত থাকি আমাক সহযোগ কৰাৰ পৰিৱৰ্তে এটা ধূসৰ পৰিৱেশৰ সৃষ্টি কৰিছে। গোটেই কোভিড যিটো সংগ্ৰাম, সেই সংগ্ৰামটোক এটা ৰহস্যৰ মাজলৈ ঠেলি দিব বিচাৰিছে। সাধাৰণ জনতাই আজি এবাৰ হ'লেও ভাবিবলৈ বাধ্য হৈছে কিয় এনেকৈ কৈছে কথাটো, আৰু এই কথাটোত জ্বলাজুত ঘিউ দিছে বিৰোধী দল কংগ্ৰেছে। গতিকে কংগ্ৰেছক অনুৰোধ জনাইছোঁ, কোনোবা চিকিৎসকে, কোনোবাই হঠাৎ পেট্ৰিয়ট মানুহে কিবা এটা কৈ দিছে, আপোনালোকে সেই বস্তুটোক বেছি প্ৰসাৰিত নকৰিব। আপোনালোকো একে, আমিও একে, 30 কোটি 30 লাখ আজি কংগ্ৰেছ বিজেপি সকলোৱে মিলি কোভিডক আমি কৰিব লাগে, যুদ্ধ কৰিব লাগে কোভিডৰ বিপৰীতে, আৰু যিখিনি খাতি খোৱা মানুহ সহায় কৰিব লাগে আহকচোন, কংগ্ৰেছ বিজেপি সকলো মিলি সহায় কৰোঁ। তাত ইজনে সিজনক গালি পৰাৰ কি কথা আছে? আমাৰ এতিয়া মানুহখিনি গৈ প্ৰত্যেকৰ ঘৰে গৈছে, তেওঁ খবৰ লৈছে জনসম্পৰ্ক অভিযানত। আৰে আপোনালোকো আহক, আমি একেলগে যাওঁ মানুহখিনি সহায় কৰিবলৈ। আপোনালোকে পৰা নাই, আপোনালোকৰ সাংগঠনিক শক্তি নাই। আমাৰ 42 লাখ মানুহৰ ঘৰলৈ এজন দুজনকৈ গুচি গৈছে, আপোনালোকে সেইটোতে ঈৰ্ষান্বিত হৈছে। এইটোত নহয় আপোনালোক ব্যস্ত আছে, আজি চালানী মাছৰ ফটো দিছে কোনোবাই ফেচবুকত, কোনোবাই দিছে খৰ্গ কটা গড়ৰ ফটো, এইবিলাকত ব্যস্ত হৈছে। কোন সভাপতি হ'ব কংগ্ৰেছ যোৱা 2 মাহ অকল, কোন সভাপতি হ'ব সেইটো লৈ ব্যস্ত। সভাপতি কোন হ'ব? আপোনালোকৰ সহায় কৰক, আপোনালোকৰ সংগঠনৰ কথা আপুনি আমাৰ কোন সভাপতি হ'ব তাতো এতিয়া বিষয়টো আমাৰ কৰোনা সভাপতিটো বাৰু আপোনালোকে বেলেগ মজিয়াত কথা পাতি ল'ব, কোন দলৰ হয়, ক্ষমতা আৰু অন্যান্য বিষয়বোৰ। কিন্তু তেখেতে যদি অভ্যন্তৰীণ কথা আনিলে ময়ো ক'ব লাগিব, তেখেতসকলৰ হোজাইৰ বিধায়কে কি কৈছিল সেইখিনি কথাটো তেখেতে ইয়াতকৈ মহামাৰী প্ৰকোপ চলি থকাৰ মাজতে কৈছিল। সেই কান্ধত বেগ লৈ থকা মানুহ এজনৰ কথা কৈছিল, দুৰ্নীতিৰ কথা হোজাই বিধায়কজনেহে কৈছিল। তেখেতে সেইখিনি কথা কিয় হ'ল, তাৰ ওপৰত কিয় ব্যৱস্থা নহ'ল? আমাৰ অভ্যন্তৰীণ কথাখিনি তেখেতে আলোচনা কৰিব লাগে। তেখেতসকলক এজন ডক্টৰে কি দিলে ছ'চিয়েল মিডিয়াত আমি কোনোবাই যদি কিবা এটা প্ৰশ্ন দিয়ে সেইটো আমি শ্বেয়াৰ কৰিব পাৰিম। মই কৈ লওঁ, আপুনি কৈ মই মনে মনে আছোঁ, সেইখিনি ক'ব নোৱাৰে। তেখেতসকলৰ হোজাই বিধায়কজনেতো কৰোণা মহামাৰীৰ মাজতে কৈ দিলে সেই বেগ লৈ থকা মানুহ দুৰ্নীতিৰ কথা তেখেতসকলে ধিং পাটকা লৈ তেখেতসকলৰ কৰ্মীসকলেই কৈছে, ৰিপৰ্ট কাৰ্ড লৈ তেখেতসকলে তাৰ মাজতে ৰিপৰ্ট কাৰ্ডৰ কথাও হৈছে। তেখেতসকলে কি সেইটো ৰাজনীতি নহয় নেকি? আমাৰ কোনো অভ্যন্তৰীণ আমাৰ ভিতৰত কি চলি আছে, বাতৰি কাকতত কি চলি আছে, সভাপতি তেখেতসকলে আলোচনা কৰিছে, কিন্তু তেখেতসকলে সেইটো নেদেখে। হোজাই বিধায়কজনে দুৰ্নীতিৰ কথা ক'ল, সেই বিষয়ত কিবা আলোচনা কৰিলে নেকি? তেওঁলোকে নাই কৰা। সেইটো তেওঁলোকে আলোচনা নকৰে, আৰু মাৰ্ঘেটে ডাঙৰে সেইখিনি কথা নিশ্চয় নকয়, কাৰণ তেখেত মানুহে পাহৰি যোৱা নাই এইখিনি আপুনি উলিয়ালে কাৰণে কৈছো। আপুনি প্ৰথম আমাৰ অভ্যন্তৰীণ আমি আলোচনা আহিছিলো আজি কৰোণাৰ সংক্ৰমণৰ কথা লৈ, আপুনি আপোনালোকৰ দায়িত্ব, বিজেপিৰো দায়িত্ব, চৰকাৰৰ বেছি দায়িত্ব, কংগ্ৰেছৰো দায়িত্ব, সকলোৰে সদস্য আছে, আপোনালোকৰো সদস্য আছে, বিজেপিৰো সদস্য আছে। এই মুহূৰ্তত অসমবাসী যিসকল বিপদত আছে সেইসকলক সহায় কৰিব লাগে। আমাৰ কৰ্মীসকলে বিপদৰ সময়ত সহায় আমি প্ৰথমতে কৈছো চৰকাৰক যেতিয়া প্ৰয়োজন হৈছে, কিন্তু চৰকাৰ কৰিব লাগিব, চৰকাৰৰ দায়িত্ব বেছি, আৰু চৰকাৰৰ দায়িত্ব বেছি, চৰকাৰৰ দায়িত্ব সময়। আৰু তেখেতসকলে কোনোবা এজন ডক্টৰে তেখেতৰ মতামত দিছে, সেই মতামতটো আমি যদি ৰাইজৰ মাজত আলোচনাৰ কাৰণে দিলে তেখেতসকলে বেয়া পাব। কিন্তু তেখেতসকলে কিন্তু যদি কাৰোবাক নৰনাৰায়ণ আৰু চিলৰাই বুলি কয় আৰু সেইটো যদি আমি শ্বেয়াৰ কৰিলে তেখেতসকলে ভাল পাব, সেইটো হ'লে নহ'ব। তেখেতসকলে অকল তেওঁলোকে এটা শাসনিষ্ঠ ৰাজনৈতিক দল হিচাপে বিৰোধীৰ কথা শুনিবলৈ তেখেতসকলৰ ধৈৰ্য আৰু সাহস থাকিব লাগিব, নহ'লে তেখেতসকলে পদে পদে কাৰোবাক যদি নৰনাৰায়ণ আৰু চিলাৰাই বুলি কয় আৰু আমি যদি সেইটোকে শ্বেয়াৰ কৰি থাকোঁ, তেখেতলোকে ভাল পায়, আৰু কোনোবা এজন ডক্টৰে যদি কিবা এটা সমালোচনা কৰে সেইটো শ্বেয়াৰ কৰিলে ডক্টৰজন তেখেতে এটা তেওঁৰ ভিউ দিছে, সেই ভিউটো কোনোবাই শ্বেয়াৰ কৰিব পাৰে,
সেইটো তাত যদি গোটেই সমালোচনা কংগ্ৰেছে কৰা থাকিব নোৱাৰে। গণতান্ত্ৰিক দেশত মত প্ৰকাশৰ পাৰিব, অধিকাৰ আছে আছে। আৰু কোনোবাই প্ৰশ্ন উত্থাপন কৰিলে চৰকাৰে স্পষ্টীকৰণ দিব লাগে, কথাবোৰ স্পষ্ট কৰি দিব লাগে। তেখেতসকলে আজি কি চৰকাৰ দায়িত্ব আছে। এতিয়া আমি এজন ডাক্তৰ বুলিহে আমি কথা পাতিছো, আজি 10-15 দিনত বহুত ভিডিঅ' আহিছে, হস্পিটেলৰ পৰা আহিছে, বিভিন্ন মানুহে কৈছে। এই বিষয়বোৰ আছে, এইবোৰ চৰকাৰে স্পষ্ট কৰি দিব লাগে, হয় নহয়, কি হয় নে নহয় এই কথাটো কৈ দিব লাগে। গতিকে যিহেতু এটা ছোৱালী এগৰাকী কোনোবা গুপ্তা বুলি কালি টিভিটো আহি আছে, হুজাই লামডিঙৰ ছোৱালী এগৰাকী, তাইক নিগেটিভ কৰে, তাৰপিছত পজিটিভ কৰে, তাৰপিছত টেলিফোনত ধমকি দিছে ডক্টৰে তেওঁৰ ভায়েকক, তাৰপিছত লৈ গৈছে তোমাক আহিবলৈ ৰাতি যাব নিদিয়া হ'ল। সেইবিলাক কথা আমি এতিয়াও ক'ব নোৱাৰে, আমি সেইখিনি কথা প্ৰচাৰ কৰিব খোজা নাই। কিন্তু যদি আৰু তেখেতসকলে এইবিলাক প্ৰচাৰ কৰাটো বেয়া পায় তেতিয়া উপায় নাই, সেইখিনি কথাটো বাতৰি কাকতত প্ৰকাশ হৈছে আৰু আমি ৰাজনৈতিক দলৰ কৰ্মী হিচাপে, সমাজৰ এজন দেশৰ নাগৰিক হিচাপে আমি প্ৰচাৰ কৰিব লাগিব। যিখিনি বেয়াখিনি আমি বেয়া বুলি ক'বই লাগিব, আৰু সেইখিনি বেয়াখিনি শুনাৰ দাদা আকৌ ক'ব, মই আপোনাৰ লগত যোগ দি দিছোঁ। তাৰমানে কি হ'ল, যিহেতু COVID-19 বিপৰীতে ভাৰতীয় জনতা পাৰ্টী গোটেই দলটোও লাগিছে, তেখেতে কৈছে তেখেতৰ দলটো লাগিছে, মানে সহায় কৰোঁ কামত, সেইখিনি সমান্তৰালভাৱে চৰকাৰখনৰ মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰীৰ পৰা মই বাৰে বাৰে কৈ আছোঁ যে সাধাৰণ এগৰাকী আৰক্ষী হাবিলদাৰলৈকে সকলোৱে নিজৰ সৰ্বস্ব উজাৰি দিছে। সেই সময়খিনিত আচলতে সকলোৱে হাতে হাত ধৰি আগবাঢ়িব লাগে, কাৰণ মানুহখিনি যিমানেই চৰকাৰে সহায় নকৰক, সমাজে সহায় নকৰক, কষ্টত আছে মানুহখিনি, কষ্টত আছে। সেই কথাটো অনস্বীকাৰ্য, সকলোৱে এইটো অনুভৱৰ কথা, এইটো প্ৰত্যেকজন মানুহ কষ্টত আছে, ই চহৰীয়া হওক বা কোনোবা গ্ৰামাঞ্চলৰ হওক, বাগানৰ হওক বা চহৰ অঞ্চলৰ হওক। এতিয়া সেই সময়খিনিত আচলতে চৰকাৰখনক আমি সকলোৱে সহযোগ কৰিব লাগে, সমাজখনক আমি আগুৱাই নিব লাগে। এতিয়া তাৰ বিপৰীতে আৰু মানুহখিনিক দুৰ্যোগ নপৰাকৈ ৰাখিব লাগে। এটা গুৰুত্বপূৰ্ণ কথা যে চৰা দাম যাতে নহয়, টকাৰ যদি অভাৱ আছে, খোৱা বোৱা বস্তুকেইটা পায়। আপুনি যদি অকল চাউল দালি দিছে, কাৰোবাৰ ঘৰত শিশু আছে, শিশুৰ কাৰণে শিশু খাদ্য ইত্যাদি থাকিব লাগে, সেই কথাখিনি লাগে। আমাৰ গাঁৱৰ মানুহখিনিক, চহৰতো আছে, নগৰীয়া দুখীয়া মানুহ আছে, নগৰতো আছে। আচলতে বিভিন্ন স্থানত নিম্নবিত্ত বা নিম্ন মধ্যবিত্ত মানুহৰ অৱস্থা বেয়া হৈছে, লিংকটো হেৰাই যাব। এতিয়া তাৰমানে তেখেতসকলে কি কৰিছে, কংগ্ৰেছৰ কথাখিনি মই কোৱাটো উচিত। তাৰ মানে 111.9 কিজানি 19 কিলোমিটাৰ বৰ্গ কিলোমিটাৰ যিখন দিহিং পাটকাই আছিল, তাত একো এচপৰা মাটিও ইফালে পেলোৱা নাই, প্ৰাকৃতিকভাৱে বাদ দি, মানে কৃত্ৰিমভাৱে মানুহৰ দ্বাৰা। তাৰপিছত এটা বাওঁপন্থীসকল আৰু আমাৰ কংগ্ৰেছীসকলে, বিশেষকৈ প্ৰদ্যুৎ বৰদলৈদেৱ তেখেতৰ পৃষ্ঠপোষকতা এনেকুৱা এটা খবৰ উলিয়াই দিয়া হ'ল যে দিহিং পাটকাই খান্দি কয়লা খনন কৰিছে। স্বাভাৱিকভাৱে আপোনাৰ মোৰ বন্ধু, মোৰ মা দেউতা সকলোৰে দুখ লাগিব। আৰে দিহিং পাটকাইখন আমাৰ জৈৱ বৈচিত্ৰ্যৰ এখন অপূৰ্ব ভূমি, আমাৰ নিজৰ, হাজাৰ বছৰ ধৰি আছে। সেইখনত যদি কোনোবাই কয়লা খান্দি এখন ধ্বংস কৰি দিয়ে, কাৰ বেয়া নালাগিব? গোটেই জুই জ্বলি গ'ল। দিল্লীৰ পৰা স্পেচিয়েল পোষ্ট আহিলে, ইংৰাজীত ভিডিঅ' আহিল যে দিহিং পাটকাই এখন চৰকাৰে ভাঙিছে। পিছত মাৰ্ঘেৰিটাৰ মানুহটো 10,000 ওলাই আহিছিল, আপোনাৰ চেনেলত দেখিছোঁ মই, যে আৰে দিহিং পাটকাই আমাৰ কয়লা খনিৰ পৰা 10-12 কিলোমিটাৰ দূৰত, দিহিং পাটকাই অক্ষত অৱস্থাত আছে, 111 বৰ্গ কিলোমিটাৰ দিহিং পাটকাই অভয়াৰণ্য। ইয়াত সেই বস্তুটো যেতিয়া নোৱাৰিলে, মাৰ্ঘেৰিটাৰ যি 3 লাখ বাসিন্দাই, বৃহত্তৰ মাৰ্ঘেৰিটাৰ মানুহখিনি ওলাই আহিল যে আৰে আমি স্থানীয় মানুহ, আমিহে জানো কিহৰ কনস্পিৰেচি, সেইটো একেবাৰে আপোনালোকে কওঁতে তাত এটা কৌশল ৰাখিছে। আপোনালোকে দিহিং পাটকাই মানে দিহিং পাটকাই আপুনি তাৰ লগতে আমি ক'লে দিহিং পাটকাই গোটেই অৰণ্যখনৰ কথা, চৰকাৰে ক'ত কেনি সীমা দি ক'লে এইটো কথা নহয়। অৰণ্য য'ত বায়ু হটস্পট, জৈৱ বৈচিত্ৰতা আছে, জৈৱ বৈচিত্ৰতা থকা এলেকা, চালেকি ইত্যাদিত কয়লা খান্দিছে, সেইখিনি মূল দিহিং পাটকাই যিটো সীমা আছে তাৰ 4-5 কিলোমিটাৰ বাহিৰে কৌশল এটা আছে। মোক উত্তৰটো দিবলৈ দিয়ক। এতিয়া দিহিং পাটকাই অভয়াৰণ্য সম্পূৰ্ণ অক্ষত আছে, সেইটো আপুনি যিকোনো মানুহ সুধিলে হ'ল। সেই কথাটো কৰোণাৰ লগত সম্পৰ্ক আছে, সেইটোত তেওঁলোকে এইটো প্ৰচলিত ভাষাত ফ্লপ বুলি কোৱা হয়, তেখেতসকলে ফ্লপ খালে। তাৰপিছত বাঘজানত দুৰ্ঘটনাবশতঃ এটা হৃদয় বিদাৰ ঘটনা ঘটি গ'ল, যিটো বাঘজান এখন অতি সমৃদ্ধিশালী গাঁও, বৃহত্তৰ গাঁওখনৰ ঘৰ দুৱাৰ প্ৰায় 6-7 কিমান নাজানো, সঠিক সংখ্যা মই নাজানো, ঘৰ দুৱাৰ জ্বলিল, কৃষিপথাৰ বেয়া হ'ল, তাত অইল ইণ্ডিয়াৰ এটা অতি শক্তিশালী এটা ৰিগ জ্বলি গ'ল। সেইটো লৈ মানে এটা ৰাজনীতি আৰম্ভ কৰিলে, যেন সেইখিনি গৈ যেন বিজেপি মানুহখিনি জ্বলাই দিছিল, তেনে এটা পৰিৱেশ সৃষ্টি হ'ল। তাৰ বিপৰীতে তাৰ স্থানীয় মানুহখিনি, আপুনি চাওক দুইটা ক্ষেত্ৰতে স্থানীয় মানুহখিনি কিন্তু চৰকাৰখনৰ লগত আছে। দিহিং পাটকাই জ্বলাই খান্দিছে বুলি কৈছে, স্থানীয় মানুহ ওলাই আহিছে। বাঘজানত সিদিনাখন মুখ্যমন্ত্ৰী মহোদয়ৰ যেতিয়া ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়া গ'ল, তাৰ স্থানীয় মানুহখিনিয়ে কেনেকৈ আদৰিছে, আধ্যাত্মিকভাৱে আমাৰ অসমবাসীয়ে দেখিছে, চকুপানী ওলাই যাব, কি আধ্যাত্মিকভাৱে আই মাতৃসকলে। তাৰ পিছত সেই আন্দোলনটো ফ্লপ হ'ল। এতিয়া কংগ্ৰেছে তেওঁলোকৰ
আভ্যন্তৰীণ কণ্ডলবিলাক বাদ দি এতিয়া দেখিছে কোনো ইছ্যু নাই, কোনো বিষয়বস্তু নাই। হাৰে মানুহ যুঁজি আছে কৰোণাক ৰুধিবলৈ আৰু কৰোণাক লৈ আন্দোলন কৰি দিছে, কৰোণাক লৈ এতিয়া ৰাজনীতি কৰি দিছে। কোনোবা এগৰাকী অখ্যাত ব্যক্তি বা সুখ্যাত হ'ব পাৰে নাজানো, তেওঁ ক'লে যে কৰোণা বুলি একো নাই। সেই কথাটো সংঘবদ্ধভাৱে প্ৰণালীবদ্ধভাৱে লেফটিষ্টসকলৰ লগত কংগ্ৰেছ মিলি কি কৰিছে যে হয় কৰোণা নামৰ একো বস্তু নাই, এইবিলাক একেবাৰে অবাস্তৱ বস্তু, মাত্ৰ এইবিলাক বিজেপিয়ে ৰাজনীতি কৰিছে। এতিয়া বাগজানৰ কথা ক'লে তেখেতে বাগজান কৰোণাটোলৈ আহক। তেখেতে ক'লে যে বাগজানটো ক'ব লাগিব, আমি বাগজান লৈ ৰাজনীতি কেতিয়াও কৰা নাই। জুই জ্বলাবলৈ গৈছিল বাগজানত কেতিয়াও আমি ৰাজনীতি কৰা নাই। প্ৰথমতে কি হৈছিল, মানুহখিনি ক্ষোভত আছিল যেতিয়া অইলৰ কৰ্মচাৰীসকলক মানুহখিনিয়ে সেই মানুহখিনিয়ে মাৰধৰ কৰাৰ কথা বাতৰি কাকতত আহিছে, ক্ষোভ নাছিল নেকি? মুখ্যমন্ত্ৰী মহোদয়ে কেতিয়া গৈছে? এসপ্তাহ 10 দিনৰ পিছত ধৰ্মেন্দ্ৰ প্ৰধানক লৈ গৈছে, তাৰ আগলৈকে মুখ্যমন্ত্ৰী যোৱা নাই। ৰাজ্য উদ্যোগ মন্ত্ৰীজনক পঠাই দিছে, তেখেতে অষ্ট্ৰেলিয়াত জুই জ্বলে, নিউজিলেণ্ডত জুই জ্বলে, আমুকত জুই জ্বলে কৈছে। মানুহখিনিক ৰাজনৈতিক বা শাসনিষ্ঠ দলৰ কাম কি? মানুহৰ জীৱন আৰু সম্পত্তি ৰক্ষা কৰা আৰু তেখেতসকলৰ ক্ষোভটো নিৰাময় কৰা। কিন্তু ৰাজ্যৰ উদ্যোগ মন্ত্ৰীগৰাকীয়ে যাত মানুহক আৰু ক্ষোভিত কৰি তুলিছে, তেখেতে জুই জ্বলিছে, আমুক চবতে জুই জ্বলে বুলি কৈছে। বাগজানৰ ঘটনাটো অইল ইণ্ডিয়াৰ গাফিলতিৰ অভিযোগ আছে। কিন্তু মূল কথাটো হ'ল যে কৰোণাৰ সময়ত ৰাজনীতি এৰি জনতাৰ কল্যাণৰ কাৰণে কাম কৰিব লাগে। সাহসীয় দল হিচাপে বিজেপিৰ দায়িত্ব বেছি, চৰকাৰৰ দায়িত্ব, মূল দায়িত্ব চৰকাৰৰ, সাহসীয় দলৰ দায়িত্ব আছে, কিন্তু বিৰোধীৰ দায়িত্ব আছে। কংগ্ৰেছক দোষাৰোপ কৰিলেও নহ'ব, কিন্তু কংগ্ৰেছেও তেখেতসকলৰ প্ৰধান কৰ্তব্য। আজি তেখেতসকলে কৈছে সহযোগিতা বিচাৰিছে। এইদিনা লকডাউনৰ আগে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া লকডাউনৰ কথা ঘোষণা কৰিলে, তেতিয়া খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰীগৰাকীয়ে কি ক'লে, মই গম নাপাওঁ, মই টিভিত চাইহে কৰিছোঁ। তেখেতসকলে কেবিনেটৰ মানুহখিনিৰ লগতো আলোচনা কৰা নাই। তেখেতসকলে নিশ্চয় পাৰিলে দুদিনৰ আগত কিয় অসমৰ বিৰোধী দলসমূহক মাতি এটা পৰামৰ্শ নকৰিলে, কিয় যে এনেকৈ এটা লকডাউন দিব বিচাৰিছোঁ। তেখেতসকলে সহযোগিতা বিচাৰিছে, আমি সহযোগিতা কৰিবলৈ প্ৰস্তুত। কিন্তু তেখেতসকলক সমালোচনা কৰিলে ৰাজনীতি হয়। আমি চকু বন্ধ কৰি যি কৈছে তাতে তেওঁ হাত চাপৰি মাৰি থাকিবলৈ, সেইটো গণতান্ত্ৰিক দেশ এখনত চকু বন্ধ কৰি থাকিব নোৱাৰে। গণতান্ত্ৰিক দেশ এখনত মানুহে চৰকাৰৰ কাম নজৰ ৰাখিব, বেয়া দেখিলে ক'ব, সেই অধিকাৰ আছে। তাৰ লগত যিমানখিনি দুৰ্নীতি হৈ আছে তাৰ সেইখিনিও আলোচনা কৰিম। আজি সেই বিষয়ে আলোচনা কৰিম। কথালৈ ঘূৰি আহোঁ, তাৰপিছত এইটো বিষয়ে মুখনি মাৰি দিওঁ মই মোৰ ফালৰ পৰা। আপুনি পিছত ক'লেও এই বিষয়টো মই নকওঁ, কাৰণ বাগজানক খালি মই পুনৰবাৰ ধন্যবাদ জনাম। তাৰ যিটো স্থানীয় সংঘ আৰু মৰাণ মটক যিকেইটা জাতীয় সংগঠন আছে, তেওঁলোকে প্ৰবল ধৈৰ্য আৰু কংগ্ৰেছে যিটো জুই জ্বলাব বিচাৰিছিল সেইবিলাকক অগ্ৰাহ্য কৰি স্থানীয়ভাৱে ধৈৰ্য ধৰিছে। কিন্তু সদায় অসমবাসীক ধৈৰ্য ধৰি থাকিবলৈ দিব নালাগে। অসমবাসীক সদায় ধৈৰ্য পৰীক্ষা দি থাকিবলৈ প্ৰশংসনীয় ভূমিকা লৈছে, অতি প্ৰশংসনীয় ভূমিকা লৈছে। সদায় অসমে ধৈৰ্য পৰীক্ষা দি থাকিব নালাগে। বিশেষকৈ সেই সংগঠনবিলাকে আপুনি যিবিলাক সংগঠনৰ নাম কৈছে, সেই সংগঠনবিলাকৰ বাগজানৰ ঘটনাৰ প্ৰথম দিনৰ পৰা যদি টিভি ফুটেজ চাই দেখিব, সেই সংগঠনবিলাকে চৰকাৰৰ সমালোচনা প্ৰথম কেইদিন কৰিছে। এতিয়া কৰোণালৈ উভতি আহিছো। মূল কথা চাওক, এতিয়া মূল বিষয়টো হৈছে অসমত কাম। এতিয়া কালি আমি দেখিছো, কালি নিশাৰে মই এটা কথা ক'ব বিচাৰিছো। এতিয়া এজন মানুহ মই কংগ্ৰেছৰ শব্দটো উচ্চাৰণ কৰোঁ যাতে তেওঁ পৰিপূৰক একো উত্তৰ দিব নোৱাৰে। পুনৰবাৰ মই খালি কৈছো যে বাগজানৰ স্থানীয় যুৱ সংঘটো আৰু তাৰ জাতীয় সংগঠনবিলাক কিন্তু বাৰে বাৰে অসমবাসীক ধৈৰ্য পৰীক্ষা দি থাকিবলৈ চৰকাৰবোৰে বাধ্য কৰিব নালাগে। অসমবাসীয়ে সদায় সদায় দুৰ্যোগত পৰিব আৰু আমাৰ মানুহে ধৈৰ্য পৰীক্ষা দি থাকিব। সেই পৰিস্থিতিটোৰ অন্ত পৰক। তাৰ সকলো মানে প্ৰশংসনীয় কাম কৰিছে, কিন্তু অসমবাসী আৰু ধৈৰ্যৰ পৰীক্ষা দি থাকিব লাগিব। চৰকাৰে প্ৰশংসা কৰি থাকিব, সেইটো বিচৰা নাই। ধৈৰ্য পৰীক্ষা দি থাকিব আৰু চৰকাৰে প্ৰশংসা কৰিব, এইটো মই বিচৰা নাই। চৰকাৰৰ যাতে মানুহখিনি বিপদ হৈছে আৰু 30,000 টকা নিদি আৰু বাকীখিনি কাম কৰিব লাগে। আৰু এটা আহ্বান জনাই দিয়ক যাতে এনেধৰণৰ দুৰ্ঘটনা লৈ যাতে কোনো ৰাজনীতি কৰা উচিত নহয়, কোনো ৰাজনীতি কৰা মূল কথা এতিয়া কৰোণালৈ সেই বিষয়টো মোৰ আজি উদ্দেশ্য নহয়, গতিকে মই কৰোণালৈ উভতি আহিছোঁ। এতিয়া কালি নিশা দেখিবলৈ পালোঁ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা নিজে শ্মশানত গৈছে, উলুবাৰী শ্মশানত গৈছে। তাত এজন কভিড আক্ৰান্ত যুৱক, তেওঁ ডেকা মানুহ, তেওঁৰ মৃত্যু হৈছে আৰু তেওঁৰ শেষকৃত্য অনুষ্ঠানত আছে। ইয়াৰ পূৰ্বে সেই শ্মশানখনলৈকে মৃতদেহ নিবলৈ দিয়া নাছিল, ৰাইজে প্ৰতিবাদ কৰিছিল। গতিকে এনেকুৱা ধৰণৰ বিপদত স্বাস্থ্যমন্ত্ৰীয়ে গৈ শ্মশানত নিজে উপস্থিত থাকি সৎকাৰ কৰালৈকে কিছুমান কাম কৰিছে। আপুনি যদি বেয়া দেখিছে, কিছুমান দুৰ্নীতিৰ অভিযোগ আছে বা অনিয়মৰ অভিযোগ আছে, যিবোৰ অভিযোগ আছে সেইখিনি আপুনি নিশ্চিতভাৱে ক'ব, কিন্তু ভাল কামটো ক'ব লাগিব যাতে যিখিনি মানুহে কাম কৰিছে। আজি অসমৰ নাৰ্ছসকলে, ANM GNM সকলে, ফিল্ডত থকা MPW সকলে, অসমৰ আপুনি ৰাস্তাটোৰে যদি গৈ থাকে বাটে বাটে প্ৰতিটো মানে ঠাইত
কেম্প বহি গোটেই ৰাতিটো তেওঁলোক বহি থাকে পৰীক্ষা কৰে এনেকুৱা কাম কিছুমান হৈছে কিন্তু স্বাস্থ্যকৰ্মীসকলে আৰু সক্ৰিয় হ'ব লাগিব যিসকল স্বাস্থ্যকৰ্মী ডক্টৰ যিসকলে এই কোভিডৰ লগত প্ৰত্যক্ষভাৱে জড়িত আছে সেইসকলৰ কাৰণেতো আজি সম্ভৱ হৈছে অকল স্বাস্থ্যমন্ত্ৰীজনৰ কাৰণে বা তেওঁসকলে ঘূৰি ফুৰাৰ কাৰণে সম্ভৱ হোৱা নাই সেই মানুহখিনিয়ে নিৰবিচ্ছিন্নভাৱে কাম কৰিছে সেইকাৰণে কৰিছে সেইসকলক সদায় আমি চেলেঞ্জ জনাইছোঁ আমাৰ কৰ্মীসকলে বিভিন্ন অঞ্চললৈ গৈ সেই স্বাস্থ্যকৰ্মীসকলক চাফাই কৰ্মীসকলক তেখেতসকলক শুভেচ্ছা জনাইছে তেখেতসকলক খা খবৰ লৈছে সকলোখিনি কৰি আছে আপোনালোকেতো হয়তো সেইখিনি মানি নলওঁ সেইখিনি আমি কৰিছোঁ কেতিয়াও নাই নকৰে সেইখিনি আমি সদায় তেখেতসকলক কৃতজ্ঞতা জনাই আছে কংগ্ৰেছ দলে আপোনালোকে নিশ্চয় জানে আমাৰ নেতাসকলৰ বক্তব্যত সেই মানুহখিনি কৃতজ্ঞতা আমি সদায় যিখিনি মূল কথা যদিও আপোনালোকে কংগ্ৰেছক দোষাৰোপ কৰি থাকে দায়িত্ব চৰকাৰৰ আৰু শাসকীয় দলটোৱে চৰকাৰখনক বিৰোধীও থাকিব আপোনালোকৰ এটা দায়িত্ব আছে অসমৰ জনসাধাৰণ সকলো কিছুমান কথা সমালোচনা ভালৰ কাৰণেও হয় কিছুমান কথা ভালৰ কাৰণে যেতিয়া প্ৰব্ৰজিত শ্ৰমিকসকল আহিল গুৰগাঁও আহিল নয়ডা আহিল দিল্লীত ভয়ংকৰ অৱস্থা হ'ল মুম্বাইত হ'ল মুম্বাই কেইবাটাও ষ্টেচনত অৱস্থা হ'ল তেতিয়া চৰকাৰে কিন্তু তৎক্ষণিকভাৱে একো কাম নকৰিলে এটা দেশত ইছ্যু হ'ল মই কেৱল কংগ্ৰেছ বুলি কোৱা নাই দেশত এটা সামগ্ৰিকভাৱে এটা জনমত ক্ৰিয়েট হ'ল বিষয়টো সুপ্ৰিম কোৰ্ট পালে সুপ্ৰিম কোৰ্টেও দিহা পৰামৰ্শ দিলে চূড়ান্তভাৱে চৰকাৰে শ্ৰমিক এক্সপ্ৰেছ দিলে ৰেলত লৈ শ্ৰমিকসকল আহিল আজি সেইকাৰণে আজি মহাৰাষ্ট্ৰত যদিও লকডাউন দিছে ইমান চিঞৰ বাখৰ নাই গতিকে এইটো কিয় হ'ল যদি চৰকাৰৰ কথাটোত হাত চাপৰি বজাই থাকিল হ'লে যে চৰকাৰে একো কৰা নাই এইটোত যদি হাত চাপৰি বজাই থাকিলে কিয় ৰাস্তালৈ ওলাইছে ভোকে লঘোণে থকা তেতিয়াহ'লে কামটো নহ'ল হ'লে সমালোচনাৰ পৰা ভাল ফল হ'ব সমালোচনা দেখিলে মানে যদি বিচাই ডকাতি থাকে তেনেহ'লে ক'ৰবাত এটা মানে খেলি মেলি থকাৰ এটা অভিযোগ থাকিব কংগ্ৰেছে হওক বা বিৰোধীসকল দলে হওক সাংবিধানিকভাৱে যি আছে আমাৰ সকলোৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে তেখেতসকলেও কাম কৰিছে আমাৰ তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা আছে মই খালি এটাই কৈছোঁ যে স্বাস্থ্যমন্ত্ৰী ঘূৰি ফুৰা নহয় স্বাস্থ্যমন্ত্ৰীয়ে কাম কৰি আছে এনেধৰণৰ শব্দটো ঘূৰি ফুৰা শব্দটো ধৰি লওক এনেই ইফালৰ পৰা সিফালে যোৱাটো অসমীয়া ভাষাত ঘূৰি ফুৰা বুজা হয় স্বাস্থ্যমন্ত্ৰী বা গোটেই টীম আছামে অহৰ্নিশে কাম কৰিছে মই দুটাই কথা কওঁ যে লকডাউনে হওক বা যিয়ে হওক এই প্ৰণালীবদ্ধভাৱে হৈছে আমি দুখ কষ্ট আছোঁ প্ৰতিজন নাগৰিক স্বাস্থ্যমন্ত্ৰীও যে বিৰাট একেবাৰে আৰামত আছে তেনেহ'লে তেওঁ 19 ঘণ্টা 20 ঘণ্টা কাম কৰিছে স্বাস্থ্যমন্ত্ৰীৰ পৰা সাধাৰণ নাগৰিকলৈকে প্ৰত্যেকে আমি কষ্টত আছোঁ এইটো অনস্বীকাৰ্য সকলোৱে জানে ঠিক সেইদৰে আমাৰ আপুনি কংগ্ৰেছে এইটো কথা বিনম্ৰতাৰে কৈছোঁ আপোনালোকে মন কৰক যে আমাৰ ৰাজ্যৰ এই যে বান পৰিস্থিতি আহিছে বেয়া এটা ভয়ংকৰ পৰিস্থিতি হৈছে সেই পৰিস্থিতিটো কিন্তু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত এটা প্ৰণালীবদ্ধভাৱে সেই মানুহখিনিও যাতে কৰোণাৰ সমান্তৰালভাৱে আলায়াথিনি নহয় তেওঁলোকে যাতে খাদ্য পায় তেওঁলোকে যাতে সুৰক্ষা পায় সেই কামখিনিও কৰি আছে টীম আছামে সেইটো সাধুবাদ দিব লাগিব সেইটো মোক কৈ ল'বলৈ দিয়ক দাদা মই লাষ্ট আৰু কথা হ'ল মুঠতে এই চৰকাৰখন লাগিলে আপোনালোকৰ দলৰ চৰকাৰেই নহওক এই মানুহখিনি চৰকাৰী চাকৰিয়ালখিনি আমাৰ মুখ্যমন্ত্ৰী স্বাস্থ্যমন্ত্ৰীৰ পৰা সাধাৰণ নাগৰিক এই মানুহখিনি যে কাম কৰি আছে এই মানুহখিনিক উৎসাহ যোগাওক আপোনালোকে ৰাজনীতি কৰিবলৈ বহুত সময় পাব আপোনালোকক এটাই অনুৰোধ যে নিজৰ অসমখনক লৈ নিজৰ অসমৰ চাকৰিয়ালখিনিক লৈ অসমৰ মুখ্যমন্ত্ৰী স্বাস্থ্যমন্ত্ৰীক লৈ গৌৰৱ কৰক ৰাজনীতি আমি 3 মাহৰ পিছত কৰিম আমি পৰস্পৰক পিছত গালি পাৰিম আজি কংগ্ৰেছ দলেও আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ দৰে জনসাধাৰণৰ কাষত থিয় হওক বিপদৰ সময়ত সহায় কৰক ৰাজনীতি পিছত কৰিম আমি আৰু অসমলৈ গৌৰৱ কৰক অসমক লৈ গৌৰৱ কৰক আৰু কোভিডত আহক একেলগে যুঁজোৱাম একেলগে কংগ্ৰেছে একেলগে যুঁজোৱাম এনেকুৱা এটা বিজেপি জলাজুইত খালি ঘিউ নাখালি মই তেখেতে এনেকুৱা এটা কৈছে যে জনসাধাৰণৰ কাষত তেখেতসকলে কৈছে আন কোনো যোৱা নাই সেইটো সম্পূৰ্ণ মিছা তেখেতসকলে ভাবি আছে তেখেতসকলে জনসাধাৰণৰ কাষতে তেখেতসকল এতিয়া জনসাধাৰণৰ পৰা বিচ্ছিন্ন হৈ গৈছে সেইকাৰণে এতিয়া তেখেতসকল জনসাধাৰণলৈ গৈছে সেইখিনি ক'ব লগা নাই তেখেতসকলে ৰাজনীতি কৰিছে আজি সুপ্ৰিম কোৰ্টে প্ৰব্ৰজিত শ্ৰমিকসকলক অনাৰ ক্ষেত্ৰত সুপ্ৰিম কোৰ্টে হস্তক্ষেপ কৰিব লগা হৈছে কংগ্ৰেছ সভানেত্ৰীয়ে প্ৰথম ক'লে যে আমি পইচা দিম তেতিয়া হৈছে আমি ইয়াৰ পৰাও বাছে কলিকতা আৰু উৰিষ্যালৈ আমিও ইয়াৰ পৰা শ্ৰমিক প্ৰদেশ কংগ্ৰেছে পঠাইছোঁ গতিকে আমিও কাম কৰি আছোঁ আমি ৰাজনীতি এই ক্ষেত্ৰত কৰিব পৰা নাই কৰিব বিচৰা নাই আৰু আমি ৰাজনীতি নকৰোঁ জনসাধাৰণৰ যেতিয়া মানুহৰ বিপদ হ'ব সদায় কংগ্ৰেছ লগত থাকে আৰু লগত থাকিব আৰু প্ৰয়োজনীয় চৰকাৰেও সকলো ৰাজনৈতিক দলক সকলো সামাজিক সংগঠন অসমৰ জনসাধাৰণক লগত লৈ কাম কৰক তেখেতসকলে খালি মেল মিটিং কৰি থাকিব বাকীসকলক লকডাউন দেখাই থাকিব সেইটো কেতিয়াও সম্ভৱ নহয় কোনেও তেনেকৈ কাৰো মুখ বন্ধ কৰি ৰাখিব নোৱাৰে আৰু এই ৰাজনীতি তেখেতসকলে শেষ কৰক আৰু যিহেতু এই লকডাউন যিটো দিলে সেইটো অপৰিকল্পিত আগৰ ৰাজনীতি বন্ধ সকলোৱে ৰাইজৰ কাৰণে কাম কৰক শেষত ৰাজনীতি বন্ধ হ'ব আপোনালোকৰ ফালৰ পৰা আমিতো ৰাজনীতি কৰোণাক লৈ ৰাজনীতি বুলি অসমৰ কোনো 3 কোটি 30 লাখ মানুহ নাভাবে কংগ্ৰেছৰ গুৱাহাটী কেন্দ্ৰিক যিসকল নেতা আছে তেওঁলোকে ভাবে আনকি মই বিনম্ৰতাৰে কৈছোঁ যে আমাৰ কংগ্ৰেছ বুলি কওঁতে আমি কিন্তু অকল গুৱাহাটী কেন্দ্ৰিক যিসকল চহকী ৰাজনীতিক আছে তেওঁলোকৰ কথা কওঁ কোনো মণ্ডল ব্লক বা তেওঁলোক কংগ্ৰেছ
কংগ্ৰেছৰ সদস্য হ'ব পাৰে। আৰে মোক ক'বলৈ দিয়ক। আশা কৰিছো ৰাজনীতি শেষ হ'ব, ৰাজনীতি শেষ কৰিব, তেওঁলোকৰ প্ৰতি অভিযোগ নাই, অভিযোগ আছে ৰাজনীতি শেষ কৰিব, ৰাজনীতি শেষ কৰিব, ৰাজনীতি শেষ কৰিব, ৰাজনীতি পিছত কৰিব, নিৰ্বাচন আহিব, ৰাজনীতি কৰিব। এই মুহূৰ্তত ৰাজনীতি শেষ কৰি কৰোনা ৰাইজক উপবাস কৰিব। প্ৰথম লকডাউনৰ সমালোচনা হোৱা নাই, এইবাৰ পুৰা সমালোচনা হৈছে। সাধাৰণ এই কংগ্ৰেছৰ লকডাউনৰ প্ৰতি আমাৰ সমালোচনা কংগ্ৰেছ হৈছে। নাই। আপুনি তেওঁলোকে কি আমাৰ নিচিনা? কংগ্ৰেছ অসমখনত টাউন ভাল আৰু পায়, কংগ্ৰেছ ভাৰত ভাগ পায়। কৰিবলৈ চেষ্টা সাধাৰণ নকৰিব। কংগ্ৰেছৰ এইবিলাক প্ৰতি আপোনালোকে আমাৰ বহু কোনো চেষ্টা অভিযোগ কৰিছে। নাই। মানুহক আগৰ যে জাতি ধৰ্মৰ মাজত ভেদাভেদ ৰাজনীতি শেষ হ'ব, ৰাজনীতি শেষ কৰিব, আজি ৰাজনীতি নাই, চহৰ আৰু টাউনৰ মাজত ৰাজনীতি শেষ হ'ব, ৰাজনীতি শেষ হ'ব। ইয়াত কোনো ৰাজনীতি কৰা নাই, আমি ৰাজনীতি কৰাই নাই। নাই কৰা যদি খুব ভাল কথা। ৰাইজ আছে, ৰাইজে সিদ্ধান্ত ল'ব। মূল কথাটো হ'ল যে শেষ মানুহজনলৈকে অসমৰ প্ৰতিজন অসমীয়া মানুহ সুৰক্ষিতভাৱে থাকিব লাগে। খাদ্যৰ অভাৱ, জীৱিকাৰ অভাৱ, জীয়াই থকাৰ অৱলম্বনৰ অভাৱ হ'ব নালাগে, তাৰ কামটো কৰিব লাগে। মুখ্যমন্ত্ৰী মহোদয় টেনিছো খেলিছে ডিব্ৰুগড়ত গৈ লকডাউনৰ মাজত, কিন্তু গতিকে এই গোটেই সমগ্ৰ কথাখিনি পৰা নাই। আজি খেলুৱৈৰ কাৰণে ষ্টেডিয়াম বন্ধ, কিন্তু মুখ্যমন্ত্ৰীয়ে টেনিছ খেলিছে ডিব্ৰুগড়ত, কিন্তু সেইখিনিও মনত ৰাখিব লাগিব। গতিকে ৰাইজে সিদ্ধান্ত ল'ব এতিয়া, মুখ্যমন্ত্ৰীয়ে কি কৰিছে, চৰকাৰে কি কৰিছে, আপোনালোকে কি কৰিছে, ৰাইজে লৈ আহিছো। আশা কৰিম সমালোচনা কৰাৰ দায়িত্ব আছে, প্ৰত্যেকে সমালোচনা কৰিব, বিজেপিয়ে সমালোচনা কৰিব, সকলোৱে কৰিব। গতিকে আশা কৰিম যে ৰাজনীতি শেষ হ'ব আৰু অসমৰ শেষজন মানুহক জীৱন, জীৱিকা, খাদ্য, আহাৰ, আশ্ৰয়, নিৰাপত্তা দিয়াৰ বাবে সকলো ৰাজনৈতিক দলে কাম কৰিব। ধন্যবাদ জনাইছো দুয়োজন অতিথিকে আৰু অনুষ্ঠান সামৰণি।